আমি মানে লৈছোঁ আৰু ইয়াৰে প্ৰথম আইটেম নম্বৰ 7 আমাৰ ডিটেনশ্যন কেম্পৰ ওপৰত যেটো ৰুল 50 উত্থাপন কৰিছে সেইটো আমি আগতে আৰম্ভ কৰোঁ গতিকে প্ৰথমতে কোনে ক'ব আমাৰ শ্ৰী আমিনুল ইছলাম ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় অসম বিধানসভা কাৰ্য পৰিচালনা বিধিৰ 50 নং নিয়মৰ অধীনত এটা অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়ত মই কেইটামান কথা ক'ব গৈ আছোঁ আৰু আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি 10 মিনিটত কৈ দিব অধ্যক্ষ মহোদয় মানে এই বিষয়টোত মানে মই ভাবোঁ আজি এইটো প্ৰথমবাৰ অসম বিধানসভাত সামগ্ৰিকভাৱে বিষয়টো আলোচনা কৰাৰ সুবিধা পাইছোঁ এইটো যদি 1 ঘণ্টাৰ ভিতৰত গোটেইখিনি সামৰে অধ্যক্ষ মহোদয় মই ভাবোঁ যে মই গোটেই কথাখিনি এটা কভাৰেজ দিম লাগি আমাৰ পিছৰ বক্তা দুজনে ক'লে যদি থাকি যায় কাৰণ এই বিষয়টোলৈ বহুত ভুল বুজাবুজি আছে আৰু এইটো অসমৰ আৰ্থ-সামাজিক পৰিস্থিতি ৰাজনৈতিক পৰিস্থিতিত বিগত 40-50 বছৰ ধৰি যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি আছে এই বিষয়টোৱে আৰু ইয়াত মই প্ৰথমে অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে ইয়াত আমাৰ মন্ত্ৰী মহোদয়সকলৰ লগতে শাসকীয় দলৰ বিধায়কসকল সহযোগী দলৰ বিধায়কসকল আৰু আমাৰ বিৰোধী দলৰ বিধায়কসকল প্ৰত্যেককে মই এটা অনুৰোধ জনাম যাতে এই বিষয়টোৰ যেটো বাস্তৱ প্ৰতিচ্ছবি বা এইটো লৈ আমাৰ বিভিন্ন দল উপদলৰ মাজত বিভিন্ন দল সংগঠনৰ মাজত বিভিন্ন সময়ত কিছুমান ভুল বুজাবুজি হৈ থাকে বা বিভিন্ন ধৰণৰ এই বিষয়টো লৈ বহুত ধৰণৰ মুনাফাও লুটে গতিকে এই বিষয়টো আমি এবাৰ বুজিব চেষ্টা কৰোঁ প্ৰথম কথা হ'ল এই যে ডি ভোটাৰ যিসকল হ'ল বা ইয়াত দুই ধৰণে আছে প্ৰথম হ'ল ডি ভোটাৰ আৰু কিছুমান আছে ডি ভোটাৰ নহয় যিসকলৰ নামত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত কেছ ৰেফাৰ কৰা হ'ল প্ৰথমতে 1997 চনত যেতিয়া অসমত ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছিল তেতিয়া মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আছিল তেতিয়া মই অসম বিধানসভাত দিয়া প্ৰশ্নৰ উত্তৰত গম পালোঁ তেতিয়া ৭৩,১০১ লোকক সন্দেহজনক বুলি ডি ভোটাৰ হিচাপে চিহ্নিত কৰা হৈছিল আৰু তেতিয়া চৰকাৰে কৈছিল যে অসমত এই কেইজন ৭৩,১০১ জনৰ বাহিৰে আৰু কোনো সন্দেহজনক লোক নাই যদি সন্দেহজনক আছে একেজন আছে তাৰ ভিতৰত হয়তো যদি বিদেহীও থাকিব পাৰে বা কোনোবা যদি ওলাব পাৰে এই কথাটো কৈছিল তাৰ পিছত ২০০১ চনত এই বিষয়টো লৈ তেতিয়া কংগ্ৰেছ দলৰ পৰা তৰুণ গগৈ সাহেবে জমিয়তৰ লগত এটা আলোচনা কৰি চুক্তি কৰিছিল আৰু জমিয়তে এটা কথা কৈছিল যে এই যে ৭৩,১০১ লোকক ডি ভোটাৰ সজাই তেওঁলোকক নাগৰিকত্ব অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে আমি আপোনালোকক সমৰ্থন কৰিম যদি আপোনালোকে আমাৰ এই সমস্যাটো সমাধান কৰে তেতিয়া তেখেতে কৈছিল যে ঠিক আছে আমি এইটো সমাধান কৰিম তাৰপিছত দেখা গ'ল পৰৱৰ্তী 15 বছৰত এই সমাধানটো নহ'ল আৰু এই ডি ভোটাৰৰ সংখ্যাটো বঢ়াই 5 লাখৰ ওপৰত লৈ যোৱা হ'ল গতিকে এই বিষয়টো এটা কথা মই অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মই এটা কথা সদনক জনাব বিচাৰিছোঁ মই 2013 চনৰ নৱেম্বৰ মাহত অগ্ৰদূত কাকতত এটা আৰ্টিকল পাইছিলোঁ ডক্টৰ দেবেন্দ্ৰনাথ মুক্তিয়াৰে আৰ্টিকলটো লিখিছিল তেওঁ তেতিয়া নগাঁও জিলাৰ চাপানৰ ওচৰত এখন চাহ বাগিচাত তাত তেতিয়া কৰ্ম কৰি আছিলে তেখেতৰ ঘৰত এগৰাকী চাহ জনগোষ্ঠীৰ বন কৰা ছোৱালী আছিল এই ছোৱালীজনীয়ে ক'লে ছাৰ মই বাৰে বাৰে ভোটাৰ লিষ্টত মোৰ নাম দিওঁ নামটো উঠা নাই তেতিয়া তেখেতে কৈছিল তোৰ কাৰণে মই নগাঁও ইলেকশ্যন অফিচত মই ডাইৰেক্ট যাম গৈ পেলাই তোৰ কথাটো মই আলোচনা কৰিম তেতিয়া ডক্টৰ দেবেন্দ্ৰনাথ মুক্তিয়াৰে লিখিছে যে মই গৈ পেলাই নগাঁও ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰৰ অফিসত গৈ মই আধা ঘণ্টা বহি আছোঁ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰে ভোটাৰ তালিকা এখন লৈ পাত লুটি আছে আৰু কলম কামুৰি আছে কৈছে আধা ঘণ্টামান মোৰ লগত মাত বোল কৰা নাই পিছত মই ক'লোঁ যে ছাৰ মই এটা কামৰ কাৰণে আহিছিলোঁ ছোৱালী এজনীৰ কাৰণে আপুনি আধা ঘণ্টা ভোটাৰ তালিকা এখন লুটিয়াই আছে পাতবিলাক আৰু কোনো একো লিখাও নাই কলম কামুৰি আছে তেতিয়া ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰে কৈছিল মই এটা বিপদত পৰিলোঁ কৈছে অসম চৰকাৰৰ গৃহ বিভাগৰ পৰা মোলৈ নিৰ্দেশ আহিছে প্ৰত্যেক কিছুমান নিৰ্দিষ্ট অঞ্চলৰ ভোটাৰ তালিকাৰ প্ৰত্যেক গাঁৱৰ ভোটাৰ তালিকাত 20-25টাকৈ ডি লগাই দিব লাগে
কৈছে মই যে আধা ঘণ্টা এখন গাঁৱৰ ভোটাৰ লিষ্ট লৈছোঁ, মই পাতবিলাক লুটি আছোঁ, মোৰ কলমেদি কোনটো নামত মই ডি লিখিম মোৰ মানসিকতাই ধৰা নাই। কাৰণ যাৰ নামতে মই ডিটো লিখিম সেই মানুহজনৰ পৰিয়াল কিন্তু ধ্বংস হৈ গ'ল। এই মানুহজন নাগৰিকত্বৰ সমস্যাৰ পৰা এতিয়াও নাগৰিকত্বৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব, ভোটাৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব, আৰু তেওঁৰ ল'ৰা ছোৱালী উচ্চ শিক্ষাত এডমিশ্যন ল'ব নোৱাৰিব, চাকৰি নাপাব, লাইচেঞ্চ নাপাব, কণ্ট্ৰেক্ট পাৰ্মিট নাপাব, IAY ঘৰ নাপাব, বৃদ্ধ পেঞ্চন নাপাব, তেওঁলোকে পাছপৰ্ট নাপাব, সকলো ধৰণৰ নাগৰিকত্বৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব। কৈছে ওপৰৰ পৰা নিৰ্দেশ প্ৰত্যেক নিৰ্দিষ্ট এলেকাৰ ভোটাৰ লিষ্টত প্ৰত্যেক ভোটাৰ লিষ্টত 20-25টা ডি বনাব লাগে। এতিয়া ওপৰৰ নিৰ্দেশ মানিবও লাগে। মই কলম লৈ ঘূৰাই আছোঁ, এতিয়া কাক মই বিপদটোত পেলাম, কাৰ নামত মই ডিটো লিখি পেলাই কৈছে মই ঘূৰাই আছোঁ, মই বিপদত পৰিছোঁ, এতিয়া কি কৰিম। তেতিয়া সেই 2013 চনতে মই অগ্ৰদূত পেপাৰত ডক্টৰ দেৱেন্দ্ৰ নাথ মুখতিয়াৰৰ এই কাহিনী তেখেতে কৈছিল মই এই কাৰণেই লিখিলোঁ যে ডি কেনেকৈ হৈ আছে আৰু বাস্তৱতাটো কি অসমৰ মানুহে গম পাওক। এই ডক্টৰ দেৱেন্দ্ৰ নাথ মুখতিয়াৰৰ মই তেখেতক শ্ৰদ্ধা জনাইছোঁ যে তেখেতে এটা বাস্তৱ প্ৰতিচ্ছবি অগ্ৰদূত পেপাৰত তেতিয়া লিখিছিল। আৰু ইয়াত আৰু এটা কথা অধ্যক্ষ মহোদয়, যে ভোটাৰ লিষ্টত কাৰোবাৰ নামত সন্দেহ হ'লে তাৰ নামত ডি লিখা হয়, আৰু এই ডি লিখাৰ আগতে ইয়াত যিটো অসমৰ মাননীয় গুৱাহাটী হাইকোৰ্টৰ যিটো ইনষ্ট্ৰাকশ্যন আছিলে, আৰু নাগৰিকত্ব আইনৰ কেইবাবাৰো সংশোধনী হৈছে 64ত, এই সংশোধনীৰ মতে কাৰোবাৰ ওপৰত যদি সন্দেহ হয় যে এই মানুহজন বা এই লোকজন ভাৰতীয় নহয় বা বিদেশী হয়, তেতিয়া বৰ্ডাৰ SI অসমৰ প্ৰত্যেক থানাত যে বৰ্ডাৰ SI দিয়া হৈছে, সেই বৰ্ডাৰ SI সকলে সেই নিৰ্দিষ্ট ঘৰৰ মানুহৰ তেওঁলোকৰ তাত যাব লাগে যে আপোনাৰ ওপৰত আমাৰ সন্দেহ হৈছে বা আপোনালোক ভাৰতীয় নহয় বুলি আমি এটা ইনফৰমেশ্যন পাইছোঁ, গতিকে আপোনালোকৰ প্ৰয়োজনীয় কি তথ্য পাতি আছে সেইবিলাক আমাক শ্ব' কৰক। তেতিয়া সেই পৰিয়ালে যদি তেওঁলোকৰ নাগৰিকত্বৰ সমৰ্থনত তথ্য পাতি একো দেখুৱাব নোৱাৰে, তাৰপিছত 2 নম্বৰ ষ্টেপটো দিয়া আছিলে যে তেতিয়া তেওঁলোকে এই গাঁওবুঢ়া বৰ্তমান গাঁও প্ৰধান আৰু ওচৰ পাজৰৰ যিসকল বয়োজ্যেষ্ঠ লোক আছে, সেই বয়োজ্যেষ্ঠ লোকসকলক মাতি গাঁওবুঢ়াক মাতি সুধিব যে এই পৰিয়ালটো কিমান দিন আগৰ পৰা ইয়াত আছে, তেওঁলোকৰ বেকগ্ৰাউণ্ড কি, তেওঁলোক ক'ৰ পৰা আহিছে, এই কথাটো তেওঁলোকে গাঁওবুঢ়া আৰু ওচৰ চুবুৰীয়া তেওঁলোকক সুধি মুৰব্বীসকলৰ পৰা লিখিত লৈ যদি তেওঁলোকেও কয় যে এই লোকজন সন্দেহজনক, তেওঁলোক ক'ৰ পৰা আহিছে 3 বছৰ বা 5 বছৰ আগত, ক'ৰ পৰা আহিছে আমি নাজানো, ইহঁতৰ বেকগ্ৰাউণ্ড একো নাজানো, বা ইহঁতে ইয়াত যে আহিছে ক'ৰ পৰা ইহঁতৰ কোনো লিংকেজ আমি গম পোৱা নাই, ইহঁত সন্দেহজনক, কাগজ পাতি দেখুৱাব পৰা নাই, তেতিয়া তেওঁলোকৰ নাম ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত ৰেফাৰ কৰিব, তেওঁলোকৰ নামত ডি লগাব আৰু তেওঁলোকৰ ওপৰত প্ৰচিডিংবিলাক হ'ব বাকী। কিন্তু দেখা গ'ল এই যে কেইবা লাখ মানুহক ডি সজোৱা হ'ল, বিদেশী ন্যায়াধিকৰণত নামবিলাক ৰেফাৰ কৰা হ'ল, এটা কেছ অসমত নাই যে সেই পৰিয়ালত বৰ্ডাৰ পুলিচ গৈ পেলাই তেওঁলোকৰ নাগৰিকত্বৰ প্ৰমাণ পত্ৰ বিচাৰিছে বা তেওঁলোকৰ নাগৰিকত্বৰ প্ৰমাণ পত্ৰ দিব নোৱাৰাৰ কাৰণে গাঁওবুঢ়াজনক বা ওচৰৰ মুৰব্বী লোকসকলক মাতি তেওঁলোকক সোধা পোছা কৰি তেওঁলোকৰ পৰা জবানবন্দীত চহী লৈ তাৰপিছত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত নাম ৰেফাৰ কৰা এটাও কেছ নাই। গোটেইকেইটা কেছ AC ৰুমত বহি অফিচত বহি কেৱল ডি লিখি দিয়া হ'ল, তেওঁলোকৰ কোনো তদন্ত কৰা নহ'ল, এটা পৰিয়ালক তেওঁলোকৰ ঘৰত যোৱা নহ'ল, তেওঁলোকৰ নাগৰিকত্বৰ কোনো তথ্য পাতি বিচৰা নহ'ল, একমাত্ৰ AC ৰুমত বহি নামৰ এগেইনষ্টত ডি লিখি এই পৰিয়ালবিলাকক সৰ্বনাশ কৰি দিয়া হ'ল, তেওঁলোকৰ বংশ, তেওঁলোকৰ পুতেক জীয়েক আৰু তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মক পৰ্যন্ত বিপদত পেলাই দিয়া হ'ল। অধ্যক্ষ মহোদয়, আপুনি যদি অসম বিধানসভাৰ পৰা এটা সৰ্বদলীয় এটা সজাতি দল আপুনি যদি বনাই দিয়ে যে ডি ভোটাৰ ক'ত আছিল আৰু তেওঁলোকৰ যদি বাস্তৱতে আমি গ্ৰাউণ্ড ৰিয়েলিটি তেওঁলোকৰ ঘৰত যদি আমি যাওঁ যে তোমালোক ডি হোৱাৰ আগত বৰ্ডাৰ SI তোমালোকৰ ঘৰত আহিছিল নেকি, কিবা ডকুমেণ্ট বিচাৰিছিল নেকি, কিবা তথ্য পাতি দিছিলা নেকি, গোটেই অসমত এটাও কেছ নাই, চব ঘৰত বহি যধে মধে মানুহক এনেকৈ লগাই দিয়া হৈছে। আৰু অধ্যক্ষ মহোদয়, তাতোকৈ দুখৰ কথাটো হ'ল এজন মানুহৰ নামত ডি লগাই দিয়া হ'ল, তেওঁৰ পিতৃ মাতৃ ভাৰতীয় নাগৰিক, তেওঁলোকৰ নাম ভোটাৰ লিষ্টত আছে, তেওঁৰ ককায়েকৰ নাম আছে, তেওঁৰ বায়েকৰ নাম আছে, তেওঁৰ ভনীয়েকৰ নাম আছে, তেওঁৰ ভায়েকৰ নাম এই ভোটাৰ লিষ্টত আছে, মাজৰ পৰা তেওঁলোকৰ ভাই ককাই 5জন, 3 নম্বৰ মানুহটো হঠাৎ ডি হৈ গ'ল, বিদেশী হৈ গ'ল, আৰু এক্সপাৰ্টিজ জাজমেণ্টো হৈ গ'ল
ডিটেনশ্যন কেম্পত বন্দী হৈ গ'ল এই পৰিয়ালৰ পিতৃ মাতৃ ভাৰতীয় তেওঁৰ ককা দেউতাৰ নাম 51 NRCত আছিল তেওঁৰ আইতাৰ নাম আছিল ল'ৰা ছোৱালী সবেই আছে মাজৰ পৰা এটা মানুহ বিদেশী হৈ গ'ল এনেকুৱা 95% কেছ এনেকুৱা যে তেওঁলোকৰ পৰিয়ালৰ বাকি সব ভাৰতীয় মাজৰ পৰা এটা বিদেশী হৈ গ'ল মানে কেনেকুৱা যে আচৰিত আচুৱা ধৰণৰ কাণ্ড কাৰখানা হৈ আছে এই কথাবিলাক যদি অসম বিধানসভাৰ এটা সজাতি দল সৰ্বদলীয় দল আপুনি যদি বনাই দিও অধ্যক্ষ মহোদয় গ্ৰাউণ্ডত গ'লে চাব কেনেকৈ ভাৰতীয় নাগৰিকসকলৰ নাগৰিকত্বলৈ কেনেকৈ হেতালি খেলা হৈ আছে কেনেকৈ কোনো ধৰণৰ ভেৰিফিকেশ্যন নোহোৱাকৈ কোনো ধৰণৰ তথ্য পাতি নোহোৱাকৈ য'তে মাধু মানে হওক ডি লগাই কেনেকৈ তেওঁলোকক বলপূৰ্বক বিদেশী সজাই কেনেকৈ ডিটেনশ্যন কেম্পত বন্দী কৰা হৈ আছে পৃথিৱীৰ কোনো দেশত এই চিষ্টেম নাই অধ্যক্ষ মহোদয় পৃথিৱীৰ কোনো দেশত এই চিষ্টেম নাই ভাৰতবৰ্ষত অসমৰ বাহিৰে কোনো ৰাজ্যত এই সিস্টেম নাই একমাত্ৰ পৃথিৱীৰ ভিতৰত ভাৰতৰ ভিতৰত একমাত্ৰ এখন ৰাজ্য অসম য'ত এনেকুৱা ধৰণৰ আছখোৱা নাভূত নাচৰুত কাণ্ড কাৰখানাৰে মানুহক ডি ভোটাৰ খোজা হৈছে যিসকলৰ ভাই ককাই ভাৰতীয় তেওঁলোকৰ ভায়েক ভনিয়াক সব ভাৰতীয় পিতৃ মাতৃ ভাৰতীয় মাজৰ পৰা এজন বিদেশী এইটো একমাত্ৰ পৃথিৱীত আৰু ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ অসমত হৈ আছে তাতোকৈ আচৰিত কথাটো হ'ল মাননীয় অধ্যক্ষ মহোদয় মই অসম বিধানসভাত মই পূৰ্বে প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে যিসকলে এই যে যিসকলৰ নাম ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত ৰেফাৰ কৰে তাত নিয়ম মতে তেওঁলোকে কেছটো ৰেফাৰ কৰাৰ আগতে এজন ভেৰিফিকেশ্যন অফিচাৰ নিয়োগ কৰি তেওঁৰ নাগৰিকত্বটো প্ৰমাণ কৰিব লাগে যেতিয়া আমি গম পালোঁ অসম বিধানসভাত মই যোৱা চৰকাৰৰ দিনত মই প্ৰশ্ন উত্থাপন কৰিছিলোঁ মই নিৰ্দিষ্টকৈ আমাৰ জুৰিয়া এলেকাত ধৰি লওঁ এটা থানা এলেকাত যে তাত কিমানজন মানুহৰ নামত ডি লগোৱা হ'ল বা ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত তেওঁলোকৰ নাম ৰেফাৰ কৰা হ'ল তেওঁলোকৰ নাম ৰেফাৰ কৰাৰ আগত তেওঁলোকৰ ঘৰত কোনো ভেৰিফিকেশ্যন অফিচাৰ গৈছিল নেকি যদি গৈছিল তেওঁলোকে কি প্ৰতিবেদন দিছে মই এনেকুৱা 20-25টা মান কেছৰ তথ্য বিচাৰিছিলোঁ তাৰপিছত যেতিয়া দেখিলোঁ অসম বিধানসভাত তথ্যবিলাক দিয়া হ'ল সেই তথ্যবিলাকত দেখিছোঁ কোনোবা এগ্ৰিকালচাৰ অফিচাৰ বা কোনোবা জেই বা কোনোবা ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ তেওঁলোকক দিয়া হৈছিল ভেৰিফিকেশ্যন অফিচাৰ আৰু তেওঁলোকে লিখিছে যে এই মানুহজনে তেওঁলোকৰ পৰিয়ালৰ কোনো নথি পত্ৰ নাই তেওঁলোকে একো কাগজ পত্ৰ দেখুৱাব নোৱাৰিলে তেওঁলোক ক'ৰ পৰা আহিছে গাঁৱৰ কোনো মানুহে নাজানে গাঁওবুঢ়া পৰ্যন্ত একো নাজানে গোটেই এই অঞ্চলৰ মানুহে তেওঁলোকক চিনিয়ে নাপায় গতিকে তেওঁলোক সন্দেহজনক বিদেশী বুলি এনেকুৱা ভেৰিফিকেশ্যন অফিচাৰৰ এটা ৰিপৰ্ট লগত দিয়া হৈছিল তাৰপিছত সেই গাঁওবিলাকত গ'লোঁ মই গৈ পেলাই ক'লোঁ অমুক এগ্ৰিকালচাৰ অফিচাৰ নহ'লে অমুক ইঞ্জিনিয়াৰ নহ'লে অমুক জেই আপোনালোকৰ এই ঘৰত আহিছিল নেকি যেতিয়া তেওঁলোকে কৈছে আমাৰ ইয়াত অহা নাই গাঁওবুঢ়াও নাজানে কোনেও নাজানে অৰ্থাৎ ভেৰিফিকেশ্যন অফিচাৰ ভেৰিফিকেশ্যনৰ নামত ইয়াত আৰু এটা ইয়াত মানে নাভূত নাচুত কাণ্ড তেওঁ অফিচত বহি বহি এনেকৈ ৰিপৰ্ট লিখি দিলে যিজন সেই ঘৰত যোৱাই নাই গতিকে এই বিষয়টো মই সকলো দলক প্ৰথমেই মই অনুৰোধ কৰি এইকাৰণে কৈছোঁ অধ্যক্ষ মহোদয় যে বহুতে ভাবে যে এই যে বিদেশী ইমান ওলাল বিদেশী এই মানে এনেকৈ ডি ভোটাৰ মানেই বিদেশী অসমত সন্দেহযুক্ত নাগৰিক মানে অধ্যক্ষ মহোদয় পিছত লাগিলে এই বিষয়টোত আৰু অলপ মানে আমাৰ বক্তা কম দিব মানে মই কথাটো স্পষ্ট এদিনা এইকাৰণে কৰিব বিচাৰিছোঁ যে সকলো দলৰ মাজত যিটো ভুল বুজাবুজি আছে এই বিষয়টো লৈ 40-50 বছৰ ধৰি অসমত এটা ৰাজনীতি মেৰুকৰণ হৈ আছে এই বিষয়টো লৈ গতিকে এই যে বঞ্চিত লাঞ্ছিত এই মানুহখিনিৰ যিটো দুৰৱস্থা তেওঁলোকৰ যিটো মনৰ আৱেগ এই কথাটো কিন্তু বহু দলৰ আমাৰ বহুতে বুজি নাপায় তেওঁলোকে দূৰৰ পৰা শুনি থাকে মানে বিদেশীৰ চৰণীয়া পথাৰ অসমত বিদেশী ভৰি গ'ল আৰু এই বিদেশী মানে ডি ভোটাৰ মানে এই বাংলাদেশী ডি ভোটাৰ মানে বিদেশী কেনেকৈ তেওঁলোকক ডি ভোটাৰ বনোৱা হ'ল কেনেকৈ তেওঁলোক আজি বিদেশীৰ মানে কলংক পিঠিত লৈ ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত আৰু এটা কথা অধ্যক্ষ মহোদয় আজি ক'ব লাগিব অসম চৰকাৰ তৰুণ গগৈ চৰকাৰ থাকোঁতে তেওঁলোকে কেবিনেট ডিচিশ্যন লৈ ফৰেনাৰ্ছ ট্ৰাইব্যুনেলবিলাক বনাইছিল এই ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত হয় কি মই এনেকুৱা বহুত কেছ দেখিছোঁ এজন মানুহে তাত 19টা ডকুমেণ্ট দিছে য'ত মানে ভোটাৰ লিষ্টৰ কেইবাটাও কপি পান কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ তাৰপিছত পঞ্চায়ত চাৰ্টিফিকেট স্কুল চাৰ্টিফিকেট PRC NRC এনেকৈ 19টা ডকুমেণ্টৰ ভিতৰত দেখিলোঁ 15টা ডকুমেণ্টত তেওঁৰ নামৰ লগত পিতাৰ নাম আছে পিতাৰ নাম তাৰ পিছতো 15টা ভোটাৰ লিষ্টত আছে পান কাৰ্ডত আছে ড্ৰাইভিং লাইচেন্সত আছে পঞ্চায়ত চাৰ্টিফিকেট গোটেইকেইটাত তেওঁৰ পিতৃ নাম লগত আছে তাৰপিছত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে এটা জাজমেণ্ট দি দিলে যে he or she could not establish
his relationship with the projected father. মানে এই তেওঁৰ পিতৃক কৈ দিছে প্ৰজেক্টেড ফাদাৰ আৰু কৈছে 15টা ডকুমেণ্টত তেওঁৰ নাম পিতৃৰ নাম লগত আছে তাৰপিছত লিখি দিছে হি অৰ शी কুড নট এষ্টাব্লিছ হিজ ৰিলেশ্যনশ্বিপ উইথ হিজ প্ৰজেক্টেড ফাদাৰ গতিকে হি ইজ ফৰেনাৰ তেওঁ বাংলাদেশী মানে ফৰেনাৰ ট্ৰাইব্যুনেলবিলাকে কি দৰে কাম কৰি আছে জাজমেণ্টবিলাক পঢ়িলে মই আপোনাক পুনৰ অনুৰোধ কৰিছোঁ এটা সৰ্বদলীয় টিম বনাই দিয়ক আমি সেই জাজমেণ্টবিলাক কেইটামান চাম দেখিব তাত কিমান বায়াস কেনেকৈ তেওঁলোকে পিতৃ মাতৃ ভাৰতীয় ভাই ককাই সকলো ভাৰতীয় মানুহজনক কেনেকৈ তেওঁলোকে সকলো তথ্য পাতি দিয়াৰ পিছতো মানে জাজমেণ্ট দি দিছে তেওঁলোক বিদেশী বুলি গতিকে এই কথাবিলাক হাইকোৰ্টত গ'লেও বহুত সময় গৰাকী ফাইলৰ ওপৰতেই লিখি দিয়ে যিটো ফৰেনাৰ্ছ বুলি লিখি দিলে মানে এই মানুহবিলাকে জাষ্টিছ ক'তো নাপায় গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে চৰকাৰে গৃহ বিভাগে এই বিষয়টোত এই এফটিৰ কাৰ্যকলাপবিলাক চাওক এফটিয়ে কেনেধৰণে কাম কৰি আছে তাৰ লগে লগে এই যে যধে মধে যিসকলক এনেকৈ হেৰি দিয়া হ'ল মই এটা ধন্যবাদ জনাম মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে আমাৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ হিতেন্দ্ৰনাথ গোস্বামী ছাৰ যেতিয়া অধ্যক্ষ আছিলে তেতিয়া অসম বিধানসভাত এই বিষয়টো লৈ আমাৰ প্ৰশ্নকালত এটা অলপ উত্তেজনা হৈছিল তেখেতে কৈছিল যে আপোনালোকে ইয়াত হুলস্থুল নকৰিব মোৰ চেম্বাৰত অল পাৰ্টিৰ এটা মিটিং দিম এইটো 2018-19 মানত হ'ব তেখেতৰ চেম্বাৰত আমাৰ প্ৰত্যেক দলৰ পৰা দুজনকৈ নেতাক মাতি নি পেলাই এটা মিটিং দিছিল আৰু সেই মিটিঙত আছিলে কমিশনাৰ হোম ডিপাৰ্টমেণ্টৰ কমিশনাৰ আসাম ষ্টেট ইলেক্ট্ৰল অফিচাৰ ডিআইজি আছিল বৰ্ডাৰৰ আইজিপি আছিল আৰু বিভিন্ন কমিশনাৰসকল আছিল তাত কিন্তু মই আৰু আমাৰ মাননীয় দলপতি হাফিজ বছিৰ আহমদ কাছিমি সাহেব আমি আছিলোঁ আমি তাত দেখাইছিলোঁ 51ৰ এনআৰচিত নিজে নাম থকা কিছুমান মানুহ ডি ভোটাৰ হ'ল যাৰ নিজৰ নাম 51 এনআৰচিত আছিল আমি কেইটামান দেখুৱাইছিলোঁ তেতিয়া হিতেন্দ্ৰনাথ গোস্বামী ছাৰে কৈছিল যে মই বুজি পাই গ'লোঁ খেলটো ডি ভোটাৰ কেনেকৈ হয় আৰু এইটোলৈ কি চলি আছে মই বুজি পাই গৈছিলোঁ গতিকে ইয়াত যিসকল অসমৰ আপোনালোক আমোলাসকল আছে আপোনালোকে মাইনুটছ লিখক আজিৰ পৰা আৰু অসমত নতুনকৈ ডি ভোটাৰ হ'ব নোৱাৰিব আগৰ যিখিনি আছিল সেইখিনিকে চলি থাকিব আজি আপোনালোকে মাইনুটছটো লিখক ডি ভোটাৰ আৰু হ'ব নোৱাৰিব 51 এনআৰচিত নাম থকা মানুহৰ নামত ডি কৈছে খেলটো মই বুজি পাই গ'লোঁ মই এইটো শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ হিতেন্দ্ৰনাথ গোস্বামী ছাৰ অধ্যক্ষ থাকোঁতে এইটো সিদ্ধান্ত লৈছিল আৰু এই কথাটো কিন্তু মাইনুটছত লিখা আছে গতিকে এই কথাবিলাক আজি যদি এই বেদনাটো আমাৰ সকলো দীপায়ন চক্ৰৱৰ্তী গতিকে এই বিষয়টো মই ভাবোঁ আপুনি এটা সৰ্বদলীয় টিম বনাই দিয়ক যাতে আমি আলোচনা কৰি এইটো পাৰ্মানেণ্ট এটা সলিউশ্যন কৰিব পৰা যায় এই দুৰ্ভগীয়া মানুহখিনি যাতে ন্যায় পায় এই কথাটো আপোনাৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ থ্যাংক ইউ নমস্কাৰ অধ্যক্ষ মহোদয় শ্ৰী আমিনুল ইছলাম জ্যেষ্ঠ বিধায়ক ডাঙৰীয়াৰ আনা বিদেশী দোহাই দি অসমৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থকা ভাৰতীয় নাগৰিকৰ অবৈধভাৱে আটক কৰা বন্ধ কৰা আৰু অসমৰ ডিটেনশ্যন কেম্পৰ পৰা তাৎক্ষণিকভাৱে মুক্তি দিয়া প্ৰয়োজন এই বিষয়টো আলোচনাৰ বাবে মোক সময় দেওয়ার কারণে আপনাকে ধন্যবাদ জ্ঞাপন করেছো আমি প্রথমেই আন্তরিকভাবে আজকে ধন্যবাদ জ্ঞাপন করতে চাই ভারতীয় জনতা পার্টির কেন্দ্র সরকার আসামের মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব সরকার মহোদয় যাদের নেতৃত্বে আমরা লক্ষ্য করেছি যে ডিটেনশন ক্যাম্পে থাকা যারা দেশ বিভাগের বলি হয়ে ভারতবর্ষে এসেছিলেন তাদের সংজ্ঞা কি তা নির্ধারণ করার জন্য আমরা জানি যে কংগ্রেস সরকারের সময় অর্থাৎ 2008 ইংরেজিতে এই ডিটেনশন ক্যাম্পের কথা উল্লেখ করা হয়েছে ডিটেনশন ক্যাম্প সেখান থেকে শুরু হয়েছে সেটা ভারতীয় জনতা পার্টির সরকারের নয় আর এই ডিটেনশন ক্যাম্পে থাকা আমরা লক্ষ্য করি যে কাতে ইলিগাল হিন্দু মাইগ্রেন্ট যারা পাকিস্তান বাংলাদেশ বা আফগানিস্তান থেকে এসেছিলেন 2019-এ পার্লামেন্ট যে সিদ্ধান্ত নেই সেই সিদ্ধান্ত অনুযায়ী আমরা লক্ষ্য করেছি যে 31 ডিসেম্বর 2014 ইংরেজির আগে আসা হিন্দু শিখ বা বৌদ্ধ জৈন খ্রিস্টান তাদেরকে অন্ততপক্ষে এই দেশ বিভাগের বলি হয়ে আসা তাদেরকে আর অনুপ্রবেশকারী বলা যাবে না তাদের জন্য সরকার সিদ্ধান্ত নিয়েছে যার জন্য আন্তরিকভাবে আজকের এই সদনে
আমি ভারতীয় জনতা পার্টির সরকারকে ধন্যবাদ জ্ঞাপন করতে চাই। সাথে সাথে এটাও আলোচনা হওয়া দরকার যে আজকে ডিটেনশন ক্যাম্পে আমরা লক্ষ্য করেছি যে ভারতীয় জনতা পার্টির সরকার আসার পর 2016 ইংরেজির থেকে এই ডিটেনশন ক্যাম্পে যারা রয়েছেন তারা অনেকেই ছাড় পেয়েছেন, বিশেষ করে যারা হিন্দু ধর্মাবলম্বীর মানুষ রয়েছেন। আর আমরা লক্ষ্য করেছি যে 2016 ইংরেজির পর থেকে এই কেসগুলা ডিটেনশন ক্যাম্পে ডিড ভোটার হিসাবে এই কেসগুলা সরকার আজকে নিচ্ছে না। আমাদের একটা চিন্তা করা দরকার যে ভারতবর্ষে স্বাধীনতার পর যেভাবে ইলিগেলি অনেক মুসলিম মানুষ আর সেখানে ভারতবর্ষে প্রবেশ করেছে, তাদেরকে শনাক্ত করে আজকে অনেককে ডিটেনশন ক্যাম্পে রাখা হয়েছে। এই বিষয়টি গুরুত্ব সহকারে আলোচনা করা দরকার। আর আমার মনে হয় যে এই পার্লামেন্টে যে বিলটা পাস হয়েছে 2019 ইংরেজিতে, তাকে গুরুত্ব দিয়ে আজকে এই বাংলাদেশ থেকে আসা হিন্দু, শিখ, বৌদ্ধ, খ্রিস্টান, জৈন যারা এসছেন তাদেরকে অন্ততপক্ষে মুক্তি দেওয়া হোক আর তাদের জন্য একটা বিহিত ব্যবস্থা করা দরকার। আমরা লক্ষ্য করেছি ইতিমধ্যে ভারতীয় জনতা পার্টির আমাদের আসাম রাজ্য সরকার মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার নেতৃত্বে আজকে আমরা অনেকেই লক্ষ্য করি যে অনেকের রেশন কার্ড থেকে বঞ্চিত হচ্ছিলেন, কারণ এই ফিঙ্গারপ্রিন্টের জন্য। এই যে ব্যবস্থা, এই ব্যবস্থাটাও মাননীয় গৃহমন্ত্রীর সাথে কথা বলে মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয় তার একটা সলিউশন করে দিয়েছেন। আন্তরিকভাবে তাকে ধন্যবাদ জ্ঞাপন করতে হয়। আর অন্ততপক্ষে এটা প্রয়োজন যে আজকে আমরা এটা বিশ্লেষণ করা দরকার ডিটেনশন ক্যাম্পের কারা রয়েছেন, প্রকৃত যারা ভারতীয় নাগরিকরা রয়েছেন তাদেরকে মুক্তি দিয়ে, আর যারা আমাদের দেশের না তাদের জন্য সরকারি যে টাকা পয়সা খরচা হচ্ছে তাদের জন্য একটা উপযুক্ত ব্যবস্থা, বিহিত ব্যবস্থা যাতে তাদেরকে পুশব্যাক করা যায়, তার জন্য সরকার যাতে বিহিত ব্যবস্থা করতে পারে, যার জন্য আজকে আমি অনুরোধ রাখছি। আমরা লক্ষ্য করেছি আমাদের সরকার আসার পর বিভিন্নভাবে যারা বঞ্চিত ছিলেন, লাঞ্ছিত ছিলেন কংগ্রেস সরকারের সময়ে, তাদেরকে আজকে সরকার রেশন কার্ড দিতে সক্ষম হয়েছে। আজকে তাদেরকে অনেককেই অরুণোদয় কার্ড দিতে সক্ষম হয়েছে। যাদের আয়ুষ্মান ভারত থেকে বঞ্চিত ছিলেন তাদেরকে আয়ুষ্মান ভারত কার্ড দেওয়া সম্ভব হয়েছে। তাই আজকে এই বিষয় উত্থাপন করার জন্য আমি আমিনুল ইসলামকে ধন্যবাদ জ্ঞাপন করছি। কিন্তু এই বিষয়টাকে অত্যন্ত গুরুত্ব সহকারে দেখে আমি আবারও বলতে চাই যে যারা পাকিস্তান থেকে, বাংলাদেশ থেকে মাইনরিটি সমাজের মানুষ এখানে এসছেন, এসে ভারতবর্ষতে অবৈধভাবে আছেন, তাদেরকে ভারতবর্ষের যারা মাইনরিটি মানুষ আছেন তাদেরকে যাতে অন্ততপক্ষে সরকার একটা বিহিত ব্যবস্থা করে, আর আমাদের পূর্ব পাকিস্তান থেকে আসা যারা মাইনরিটি অর্থাৎ হিন্দু, বৌদ্ধ, শিখ, খ্রিস্টান তাদেরকে যাতে এই ডিটেনশন ক্যাম্প থেকে বের করার একটা উপায় আমরা বের করতে পারি, তার জন্য আজকে বিধানসভায় আমি অনুরোধ রেখে আমার বক্তব্য শেষ করছি। ধন্যবাদ। থ্যাংক ইউ। শ্রী জাকির কব না নুরুল কব? নুরুল, ওটা 7 মিনিটস। মাননীয় অধ্যক্ষ মহোদয়, ডিটেনশন ক্যাম্পত আবদ্ধ হৈ থকা আটাইখানি লোক বিদেশী হয় নে নহয়, এই বিষয়টো এটা যথেষ্ট বিতৰ্কৰ বিষয়। অধ্যক্ষ মহোদয়, যিখিনি লোক বিদেশী তেওঁলোকক বিদেশত ঘূৰাই পঠাওক, আমাৰ আপত্তি নাই। কিন্তু যিসকল বুদ্ধ পুৰুষ বাংলাদেশ দেখাই নাই, সেইসকলক বাংলাদেশ সজাই বছৰৰ পাছত বছৰ ডিটেনশন কেম্পত আবদ্ধ কৰি ৰাখি থোৱাটো সভ্য সমাজৰ বাবে গ্ৰহণযোগ্য হ'ব নোৱাৰে। অধ্যক্ষ মহোদয়, এই কিছুদিন পূৰ্বে গোৱালপাৰা জিলাৰ ৰশ্মিনাৰা বুলি এগৰাকী 9 মাহৰ গৰ্ভৱতী মহিলা, তেওঁৰ ককা ভাৰতৰ স্বাধীনতা সংগ্ৰামী,
তেওঁলোকৰ ঘৰত সেই সংগ্ৰাম কৰা সঁজুলিবিলাক আছে বংলা ভাষাত মাটিত তেওঁলোকক পট্টা দিয়া সেই মাটিৰ ৰেকৰ্ড আছে সেই তেখেতৰ নাতি ৰশ্মিনাৰা বেগম বিদেশী বুলি নোটিছ দিলে আমাৰ যিসকল থানাত এই আমাৰ বৰ্ডাৰ পুলিচ থাকে তেওঁলোকে এই থানাতে বহি ভোটাৰ লিষ্টটো চাই অনুমানিকভাৱে কিছুমান মানুহক বিদেশীৰ নামত গোচৰ দি দিয়ে আৰু সেই গোচৰত ৰশ্মিনাৰাকো সেই গোচৰ দিলে আৰু ৰশ্মিনাৰাক কোকৰাঝাৰ আপোনাৰ গোৱালপাৰা ডিটেনশ্যন কেম্পত গোৱালপাৰা বিদেশী ন্যায়াধিকৰণত তেওঁক মাতিলে তেওঁকে হাজিৰ হ'ল 9 মাহৰ গৰ্ভৱতী আছিলে ছাৰ দুটা বাচ্চা এটা বাচ্চা আপোনাৰ 2 বছৰৰ এটা বাচ্চা 4 বছৰৰ লগত আছিলে আৰু তেওঁ 9 মাহৰ গৰ্ভৱতী তেওঁ হাজিৰ হোৱাৰ লগে লগেই তেওঁৰ ওপৰত কোনো ধৰণৰ বিচাৰ প্ৰক্ৰিয়া নচলাই তেওঁক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰি দিয়া হ'ল কোকৰাঝাৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰি দিয়া হ'ল তাৰপিছত গুৱাহাটী হাইকোৰ্টৰ পৰা তেওঁক জামিন লোৱা হৈছে যিদিনা জামিন লৈছে সেইদিনা কোকৰাঝাৰ হস্পিটেলত তেওঁৰ সন্তান প্ৰসৱ হৈছে এনেকুৱা অমানৱীয় কাৰ্য আমাৰ অসমত চলি আছে এই বিদেশীৰ নামত অধ্যক্ষ মহোদয় ডিটেনশ্যন কেম্পত যিসকল লোকৰ মৃত্যু হৈ আছে সেইসকল লোক বাংলাদেশী বুলি তেওঁলোকক ডিটেনশ্যন কেম্পত নি পঠাইছে আৰু ডিটেনশ্যন কেম্পত যেতিয়া মৃত্যু হৈছে তেওঁৰ মৃতদেহ কিন্তু বাংলাদেশলৈ পঠোৱা নাই তেওঁৰ মৃতদেহ মৰ্গটো পেলাই দিয়া নাই তেওঁৰ মৃতদেহ সেই তেওঁৰ গাঁৱত থকা তেওঁৰ পৰিয়ালক মানুহক মাতি আনি তেওঁলোকক সংবাদ দিয়া হৈছে আৰু তেওঁলোকে সেই গাঁৱত নি নিজৰ সেই পৰিয়ালৰ মানুহে তেওঁলোকৰ ঘৰত নি তেওঁক সৎকাৰ কৰিছে যদি তেওঁ বিদেশী তেতিয়াহ'লে বাংলাদেশী তেওঁৰ মৃতদেহ বাংলাদেশত কিয় পঠোৱা নহয় কিয় তেওঁৰ ঘৰলৈ পঠিওৱা হয় গোটেই বংশৰ মানুহখিনি গোটেই পৰিয়ালৰ মানুহখিনি স্বদেশী আৰু মাজৰ পৰা এজনক বিদেশী বনাই এনেদৰে হাৰাশাস্তি কৰি থকা হৈ আছে অধ্যক্ষ মহোদয় গতিকে এই যে যিটো বিদেশী সজাই ডিটেনশ্যন কেম্পলৈ যিটো প্ৰেৰণ কৰা হয় কিয় ডিটেনশ্যন কেম্পত দিব যদি তেওঁ বিদেশী কোন দেশৰ নাগৰিক সেই দেশত তেওঁক পঠাই দিব লাগিব ডিটেনশ্যন কেম্পত থোৱাৰ কোনো অৰ্থ নাই আপোনালোকৰ চৰকাৰ থাকোঁতে যে এইটো বনাইছিল এইটো ক্ষমা খোজক আপোনালোকৰ কেম্পত থাকি অধ্যক্ষ মহোদয় প্লিজ এই ডিটেনশ্যন কেম্পত থাকি এই যে চৰ্ত সাপেক্ষে যিসকলক মুকলি কৰি দিয়া হৈছে অধ্যক্ষ মহোদয় কৈ থাকক এই ডিটেনশ্যন কেম্পত থকা সকলৰ যিসকলক চৰ্ত সাপেক্ষে জামিনত মুকলি কৰি দিছে আৰু সেই জামিনদাৰসকল ক'ৰ ছাৰ বিদেশী বুলি আখ্যায়িত কৰা সেই লোকজনৰ জামিনদাৰ কিন্তু তেওঁৰ সেই পৰিয়ালৰ আমাৰ অসমৰ বাসিন্দা অসমৰ নাগৰিক এজনৰ হাততে তেওঁক জামিন হিচাপে দি দিছে আৰু জামিন দিয়াৰ পিছত কিছুমান চৰ্ত ৰখাই দিছে যে চৰ্ত সাপেক্ষে সপ্তাহে গৈ থানাত গৈ হাজিৰ হ'ব লাগিব অধ্যক্ষ মহোদয় এনেকুৱা ব্যক্তি আছে ৰোগাক্ৰান্ত তেওঁক যাব নোৱাৰে থানালৈ হাজিৰ হ'ব নোৱাৰে তেওঁৰ যান বাহন নিয়াৰ কোনো পইচা নাই একেবাৰে দুখীয়া দৰিদ্ৰ এনেকুৱা প্ৰমাণ আছে ছাৰ এই অসমতে তেওঁৰ ঘৈণীয়েকে আৰু তেওঁৰ পুত্ৰই কোলাত লৈ গৈ থানাত গৈ হাজিৰা দিব লগা অৱস্থা হৈছে ছাৰ গতিকে এই যে ডিটেনশ্যন কেম্পত পঠোৱা আৰু অন্যায়ভাৱে কংগ্ৰেছৰ দিনত কি ব্যৱস্থা হৈছিল ছাৰ অকণমান জনাব মানুহক যিটো হাৰাশাস্তি এইটো ছাৰ বন্ধ কৰিব লাগে উচ্চতম ভাৰতবৰ্ষ মহামান্য উচ্চতম ন্যায়ালয়ে এটা ৰায় দিছে যে 1971 চনৰ 25 বছৰ আগলৈ অহাসকল আমাৰ স্বদেশী গতিকে এই যিসকল সন্দেহ কৰি কাকো কোনো ধৰণৰ হাৰাশাস্তি দিব নোৱাৰে তেওঁলোকক বিচাৰ কৰক তেওঁ কোন দেশৰ নাগৰিক তেওঁৰ ওপৰত গোচৰ দায়েৰ কৰাৰ আগত এইটো প্ৰমাণ কৰিব লাগে তেওঁ কোন দেশৰ নাগৰিক যদি তেওঁ বিদেশৰ নাগৰিক সেই বিদেশৰ প্ৰমাণ পত্ৰ লৈ বিধি সাব্যস্ত কৰি তাৰপিছত তেওঁক বিতৰণৰ কাৰণে তেওঁৰ লগত যাতে গোচৰ কৰা হয় তাৰ ব্যৱস্থা কৰা হওক এই ভোটাৰ লিষ্ট চাই থানাত বহি যাতে ভাৰতীয় নাগৰিকসকলক বিদেশী সজাই তেওঁলোকক যাতে হাৰাশাস্তি কৰা নহয় এই হাৰাশাস্তি বন্ধ কৰিব লাগে তাৰ কাৰণে এই সদনক মই অনুৰোধ জনাইছোঁ ঠিক আছে ধন্যবাদ শ্ৰী মনোৰঞ্জন তালুকদাৰ 3 মিনিট মাননীয় স্পিকাৰ ছাৰ, বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ। আমি যিটো জানো
মই নিজেই 97ত পাৰ্লামেণ্টৰ ইলেকশ্যনৰ সময়ত যেতিয়া নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত সোমাইছিলোঁ বৰপেটাত, তেতিয়া দেখিছিলোঁ টেবুল পাতি লৈ পেলাই ডেস্ক পাতি লৈছে, ডেস্ক পাতি লৈ পেলাই কিছু কৰ্মচাৰীয়ে ভোটাৰ তালিকাৰ পৰা ডি মাৰ্ক কৰি গৈ আছিল। মই যেতিয়া সুধিলোঁ এইটো কেনেকৈ হৈছে, তেতিয়া স্বাভাৱিকতে ক'লে যে নাই দিবলৈ দিছে 15%, আমি 15% মানুহক ডি লিখি আছোঁ। এইটো হৈছিল অৱস্থা 97ত। তাৰপিছত ডিটেনশ্যন কেম্পক লৈ পেলাই ডিটেনশ্যন কেম্পক এই কথাটোক মই যেতিয়া 16 চনত নিজে নিৰ্বাচন খেলিছিলোঁ, ভাৰতীয় জনতা পাৰ্টী খুব স্পষ্টভাৱে কৈছিলে যে আমি যদি নিৰ্বাচিত হওঁ ডিটেনশ্যন কেম্প উঠাই দিম। ক'ৰবাত বিজেপিৰ নেতাই ডিটেনশ্যন কেম্প নায়েই বুলি কৈ দিছিলে, কিন্তু যেতিয়া খুব স্পষ্টভাৱে ওলাই আহিছে ডিটেনশ্যন কেম্প ইজ দেয়াৰ, তাৰপিছতো তেওঁলোকে কৈছে আমি উঠাই দিম। 16ত তেওঁলোকে ক্ষমতাত আহিল, 21তো তেওঁলোকে ক্ষমতাত আহিছে। এতিয়া ডিটেনশ্যন কেম্পত হাজাৰ হাজাৰ মানুহ আবদ্ধ হৈ আছে। আৰু মই মোৰ সমষ্টিৰ পৰা মই দেখিছোঁ এতিয়া বাঙালী হিন্দু তাত ডিটেনশ্যন কেম্পত আছে, আৰু মোৰ বৰপেটা ৰোডত 3গৰাকী বাঙালী হিন্দু ডিটেনশ্যন কেম্পতে মৃত্যুৰ মুখত পৰিছে। আৰু তেওঁলোকক উলিয়াই আনি আমি তেওঁলোকৰ শৱদেহ লৈ পেলাই সৎকাৰ কৰিবলৈ যাব লগা দুৰ্ভাগ্যজনক পৰিস্থিতি হৈছে ডিটেনশ্যন কেম্পত। এই ডিটেনশ্যন কেম্পত কেনেকৈ যায়, বহুতো এক্সপাৰ্টি ডিচিশ্যন হয় ট্ৰাইব্যুনেলত, কাৰণ নটিচে নাপায়, গমেই নাপায়, তেওঁলোকে গম নোপোৱাকৈ তেওঁলোকৰ বিৰুদ্ধে কেছ উঠে, তেওঁলোকে গম নোপোৱাকৈ পাৰ হৈ যায় অশিক্ষিত মানুহ, 80 বছৰ বয়স, কাৰোবাৰ 75 বছৰ বয়স। এনেকুৱা বয়সৰ পুৰুষ মহিলাক যেতিয়া ট্ৰাইব্যুনেললৈকে মাতে, তেওঁলোকে প্ৰথম অৱস্থাত গমেই নাপায়, আৰু শেষত যেতিয়া গম পায় তেতিয়া আৰু তেওঁৰ নামটো ইষ্টাব্লিছ কৰাৰ কোনো সুযোগ নাথাকে। আৰু এনেকুৱা হৈছে যে আজি বিজেপি চৰকাৰৰ বহু কথা মৌখিক অৰ্ডাৰত চলি আছে। যেনেকৈ মুছলমানে হিন্দুৰ মাটি কিনিব নোৱাৰে, এইটো মৌখিক অৰ্ডাৰ গোৱালপাৰা আৰু বৰপেটাত চলিছে। ঠিক তেনেকৈ মই জনাত ট্ৰাইব্যুনেললৈকে কিছু মৌখিক অৰ্ডাৰ যায়, ইমানখিনি কেছ ডিছপ'জ কৰিব লাগিব, ইমানখিনি কেছ বিদেশী সজাব লাগিব। এনেকুৱা দুৰ্ভাগ্যজনক পৰিস্থিতিত যেতিয়া মানুহে জাষ্টিছ নাপায়, এই ডিটেনশ্যন কেম্প যথেষ্ট পৰিমাণে এটা অমানৱীয় এটা ব্যৱস্থা। এতিয়া এই ডিটেনশ্যন কেম্পত মানুহক ৰাখিছে, তেওঁলোক সঁচা যদি বিদেশী হয়, তেওঁলোকে যদি বিচাৰ ব্যৱস্থাৰ সকলো সুযোগ পোৱাৰ পিছত বিদেশী চিহ্নিত হয়, তেওঁলোকক ডিটেনশ্যন কেম্পত খুৱাই ৰখাটো কোনো কথা নাই। সুপ্ৰিম কোৰ্টে ইতিমধ্যে জাজমেণ্ট দিছে যে তেওঁলোকক কেলৈ ডিটেনশ্যন কেম্পত বন্ধ কৰি ৰাখিছে। কিন্তু এই ক্ষেত্ৰত আমাৰ দৃষ্টিত পৰিছে যে সুবিচাৰ, প্ৰকৃত জাষ্টিছ তেওঁলোকে পোৱা নাই, তেওঁলোকে নিজক ডিফেণ্ড কৰাৰো সুযোগ পোৱা নাই। বাপেক ভাৰতীয়, জীয়েকজনী হৈ গৈছে বিদেশী, বাপেক মায়েক ভাৰতীয় আৰু ঘৈণীয়েক বিদেশী হৈ গৈছে, ল'ৰা ছোৱালী গিৰিয়েক চব হৈছে ভাৰতীয়। এনেকুৱা বহু ঘটনা, বেছিভাগ ঘটনাই তেনেকুৱা হৈছে, টাইটেলৰ গণ্ডগোলৰ কাৰণেও বিদেশী সাব্যস্ত হৈছে। সেইকাৰণে এইটো অমানৱীয়। এজন ট্ৰেজাৰী বেঞ্চৰ সদস্যই কৈছে যে এতিয়া বঙালী হিন্দুসকলক ডিটেনশ্যন কেম্পৰ পৰা উলিয়াই আনিব লগাৰ ব্যৱস্থা তেওঁ কৰিব কৈছে চৰকাৰক। হোৱাই অকল বেংগলী হিন্দু, সকলো ভাৰতীয় নাগৰিক যিসকল অযথা এটা বিপদৰ সন্মুখীন পৰিছে। আৰু এই গোটেই ট্ৰাইব্যুনেলৰ ব্যৱস্থাটো এইটো হাইকোৰ্টৰ এটা অৰ্ডাৰ মতে হৈছিলে, এই ট্ৰাইব্যুনেলৰ ব্যৱস্থাটোক এতিয়া স্বাভাৱিকতে বাতিল কৰা দৰকাৰ, কাৰণ ট্ৰাইব্যুনেলবিলাকে যথাযথভাৱে কাম কৰিছে বুলি মই নাভাবোঁ। আৰু এই ট্ৰাইব্যুনেলৰ এই ব্যৱস্থাটো বাতিল কৰি দি পেলাই অসমত যিসকল ভাৰতীয় নাগৰিক বিভিন্ন এজেঞ্চি আছে, গভৰ্ণমেণ্টৰ সেই এজেঞ্চি আছে, সেই এজেঞ্চিৰ জৰিয়তে তেওঁলোকে অনুসন্ধান কৰিব পাৰে। কোনোবা যদি ভাৰতীয় নাগৰিক নহয়, আমাৰ দেশত সোমাই আছে, 71 চনৰ আগলৈকে হাত নিদি পেলাই 71 চনৰ পিছত যদি কোনোবা সোমাইছে, তেওঁলোকক চিহ্নিত কৰক, তাৰ বিচাৰ কৰক। তাৰ কাৰণে ট্ৰাইব্যুনেল লাগিব বুলি কোনো কথা নাই। এই ক্ষেত্ৰত মোৰ স্পষ্ট মত হৈছে ডিটেনশ্যন কেম্প উঠাই দিব লাগে, ভাঙি দিব লাগে। ভাঙি দি পেলাই যিসকল প্ৰকৃত বিদেশী আমাৰ ৰাজ্যত আছে, তেওঁলোকক চিনাক্তকৰণ কৰি পেলাই বিতৰণ কৰাৰ ব্যৱস্থাটো কৰিব লাগে। এইটো অমানৱীয় ব্যৱস্থা আমাৰ ৰাজ্যখনত আছে, গোটেই ভাৰতবৰ্ষত নাই, আমাৰ ৰাজ্যত আছে। এই ব্যৱস্থাটো উঠাই দিব লাগে। ধন্যবাদ। শ্রী কমলাক্ষ দেবপ্রকাশ, আপনার সময় 3 মিনিট। স্যার, গুরুত্বপূর্ণ বিষয় এবং বিষয় আজকে নয় অধ্যক্ষ মহোদয়, অনেক পুরনো বিষয়। ব্যাপারটা হচ্ছে গিয়ে সে ব্যাপারে আমিও কয়েকবার উত্থাপন করেছিলাম। অধ্যক্ষ মহোদয়, চেয়ারম্যান স্যার, দ্য ল্যান্ডমার্ক অফ ফ্রিডম স্ট্রাগল ইন আসাম, এই ইতিহাস এবং সেই বইয়ে স্যার ক্যাবিনেট মিশন যখন হয়েছিল এবং সেই মিশনের সিদ্ধান্ত মতে যে আমাদের আসাম
তখন দেশ বিভক্ত হয়ে দেশের বলি হয়ে হয়তোবা এই অঞ্চল থেকে চলে যাওয়ার একটা পরিকল্পনা একটা ছিল, কিন্তু সেই সময় নেতাজি সুভাষচন্দ্র বসু, সুরমা ভ্যালির যারা বিধায়করা যারা ছিলেন, যারা বাবু বসন্ত দাস, কামিনী দাস, অক্ষয় দাস, ওদেরকে সঙ্গে নিয়ে সেই সোনালী যুগ গোপীনাথ বরদলৈকে, স্যার সাদুয়াল্লাহকে চিফ মিনিস্টার থেকে সরিয়ে, অর্থাৎ মুসলিম লীগের সরকারকে সরিয়ে তখন নেতাজি সুভাষ গোপীনাথ বরদলৈকে চিফ মিনিস্টার বানান। সেটাই ইতিহাস। এবং স্যার এখানে অনেকেই বলছেন যে ডিপুটারের কথা বলছে। আমরা যদি অধ্যয়ন করি তাহলে দেখতে পারবো বর্তমানে আসামে 237 জন ডিপুটার আছেন এবং সেন্ট্রাল গভর্নমেন্টে তুষার মেহতা অ্যাডভোকেট জেনারেল যে অ্যাফিডেভিট দিয়েছেন সেখানে বলেছেন যে 63 জনকে অর্থাৎ 63 জনকে বাংলাদেশ পাঠানো হবে, যে সিদ্ধান্ত হয়েছে। তো ব্যাপারটা হচ্ছে গিয়ে যে এখন কতজন ডিটেনশন ক্যাম্পে আছেন, যেভাবে পরিবেশ সৃষ্টি করা হচ্ছে যে ডিটেনশন ক্যাম্পে অনেক মানুষ, ডিটেনশন ক্যাম্পে 237, 63কে বাংলাদেশ পাঠানো হবে, বাকিগুলোর কোনো স্ট্রেস নেই, কোনো ধরনের কোনো আতাপাতা নেই। তো স্যার আমি একটা কথা বলতে যাচ্ছি যে আজকের দিনের যে সমস্যা, এই সমস্যাটা কে ক্রিয়েট করলো? আমি ধন্যবাদ জ্ঞাপন করছি আমাদের মাননীয় মুখ্যমন্ত্রীকে যে এই যে সমস্যা, এই যে প্রবলেম, এই সমস্যার সমাধানের জন্য উনার যে প্রচেষ্টা, উনার যে মানসিকতা। আমার শিলচরের মাননীয় বিধায়ক বলেছেন যে কার কথা বলেছেন, সিটিজেনশিপ অ্যামেন্ডমেন্ট বিলের কথা বলেছেন, এখানে হিন্দু, শিখ, বুদ্ধিস্ট, খ্রিস্টানের কথা বলেছেন। তো ব্যাপারটা হচ্ছে গিয়ে আমি এই দেশে জন্মগ্রহণ করলাম, আমি আসামে জন্মগ্রহণ করলাম, আমি এই দেশে আমার জলবায়ু খেয়ে আমি বড় হলাম। এখন ব্যাপারটা হচ্ছে গিয়ে যে আজকের দিনে যে এই বিলের পক্ষে এবং এই বিলের জন্য আজকে বিশেষ করে যে সমস্যা এবং বিশেষ করে নোটিফিকেশনও বের হয়েছে ইতিমধ্যে আমরা দেখেছি, তার ফলে কি হয়েছে, তার ফলে একটা পরিবেশ সৃষ্টি হয়েছে অধ্যক্ষ মহোদয়। কিন্তু আমার কোয়েশ্চেন মতে আমি বিধানসভায় একটা কোয়েশ্চেন করেছিলাম অধ্যক্ষ মহোদয়, বর্তমান সময় যে অনুপ্রবেশ চলছে সেই অনুপ্রবেশের লিস্ট যদি দেখা যায়, যদি আপনার সময় 3 মিনিট দেওয়া হয়েছে, 3 মিনিটে কিছু বলা যায় না, আর 1 মিনিট দিন স্যার। যে অনুপ্রবেশ যে চলছে সেই অনুপ্রবেশের মাধ্যমে আমরা দেখি, যদি আমরা দেখতে পারবো যে কাদের অনুপ্রবেশ চলছে, কি পরিবেশটা চলছে। আজকে আমি করিমগঞ্জের শ্রীভূমির এসপির কাছ থেকে সেই তথ্যগুলো নিলাম। 44 জন বিগত 1 বছর ধরা পড়েছে। প্রথম থেকে 44 জনের নাম যদি এখানে পড়ে শোনায়, যদি অনেকে আমাকে খারাপ পাবেন। তো ব্যাপারটা হচ্ছে কি এই পরিবেশ কেন সৃষ্টি হচ্ছে, এই বাতাবরণ কেন সৃষ্টি হচ্ছে? হাসিনা উনি এইরকম একজন লেডি, উনি ভাবতে পেরেছেন যে ইসলাম ধর্মাবলম্বী হয়, উনি ভাবতে পেরেছেন যে ভারতবর্ষে যদি উনি আসেন তাহলে উনি সুরক্ষিত থাকবেন। বাংলাদেশ ওনার জন্য সুরক্ষিত নয়, বাংলাদেশের পরিবেশ সুরক্ষিত নয়, বাংলাদেশের হিন্দুরা সুরক্ষিত নয়, বাংলাদেশের বাতাবরণটা সুরক্ষিত নয়, সেটা আমরা অস্বীকার করতে পারি না অধ্যক্ষ মহোদয়। সেই সময় আমি মনে করি যে মুখ্যমন্ত্রীর চিন্তাধারা, মুখ্যমন্ত্রীর প্রচেষ্টা, মুখ্যমন্ত্রীর মানসিকতায় আজকে যে বাতাবরণ সৃষ্টি হলো, সামনের দিন সেটা সুদূরপ্রসারী হোক, সেটা সুস্থ সুন্দর একটা বাতাবরণ হোক, এবং সামনের দিন সেই পরিবেশের মাধ্যমে আমরা যদি এগিয়ে যেতে পারি, সেই কথাগুলো বলে আমি আমার বক্তব্য শেষ করলাম। শ্রী গোবিন্দচন্দ্র বসুমাতারি। মাননীয় চেয়ারম্যান ডাঙৰীয়া, আজি বিধায়ক আমিনুল ইছলাম ডাঙৰীয়াই যি বিষয়টো উত্থাপন কৰিছে তাৰ ওপৰত মই কেইখন ক'ব বিচাৰিছোঁ যে এখন দেশৰ সুৰক্ষাৰ কাৰণে আৰু দেশখনৰ যে নাগৰিক তেওঁলোকৰ সাংবিধানিক অধিকাৰ দিবৰ কাৰণে বিশেষকৈ দেশত যাতে বিদেশীৰ আধিপত্য নচলে বা বিদেশীৰ নাগৰিকসকলে নিজৰ ইচ্ছামতে ঘূৰা ফুৰাকৈ বৈধ নাগৰিকসকলৰ সা সুবিধাৰ পৰা বঞ্চিত কৰিব নোৱাৰে, তাৰ কাৰণে ডিটেনশ্যন কেম্প ৰখা উচিত। আৰু এই কথা চিন্তা কৰি অসমত 2008 চনত গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশমতে আমাৰ ডিটেনশ্যন কেম্প স্থাপন কৰা হ'ল। আৰু সেই সময়ত যিহেতু আছু আন্দোলনৰ
যি চুক্তি হৈছিল চুক্তিৰ আধাৰত অসমৰ নাগৰিক পঞ্জী নিৰ্ধাৰণ কৰা হৈছিল নাগৰিক হয়নে নহয় সেই বিষয়ে অনুসন্ধান কৰি থকা হৈছিল আৰু এই অনুসন্ধানত বহুতক ডি ভোটাৰ বুলি চিনাক্ত কৰা হ'ল ডি ভোটাৰ বুলি চিনাক্ত কৰাৰ পিছত তেওঁলোকক কেনেকৈ ৰখা যায় যিহেতু মুকলিকৈ চৰি ফুৰিব দিয়া নহ'ব এই কথা চিন্তা কৰি এই সিদ্ধান্ত লোৱা হৈছিল যেহেতু এখন দেশৰ নিজৰ স্বাধীনতা ৰক্ষাৰ ক্ষেত্ৰত বিদেশীসকলৰ আধিপত্য যাতে নাচাই কথাখিনি সুৰক্ষিত ৰখাটো দেশৰ চৰকাৰী সিদ্ধান্ত কৰি এই কথাখিনি এই ব্যৱস্থাখিনি কৰা হৈছিল আৰু সেইকাৰণে আমি বিশেষকৈ মই ভাবোঁ যে আমাৰ দেশৰ সুৰক্ষাৰ কাৰণে ডিটেনশ্যন কেম্প প্ৰয়োজন আছে আৰু যিসকলক ডি ভোটাৰ হিচাপে ধৰক ডাউটফুল নাগৰিক বুলি সন্দেহযুক্ত নাগৰিক বুলি পোৱা হৈছিল তেওঁলোকক মুকলিভাৱে চৰিবলৈ নিদি তেনেকৈ ডিটেনশ্যন কেম্পত ৰখাটো দৰকাৰ কিন্তু এই কথাখিনি মনত ৰখাটো উচিত এইখিনি মই চৰকাৰক অনুৰোধ কৰিছোঁ যিসকল ডি ভোটাৰ হিচাপে তাত ৰখা হ'ল তেওঁলোকৰ সঠিক সময়ত বিচাৰ কৰি যদি কিবা হয় নাগৰিক নহয় বুলি প্ৰমাণিত হয় তেতিয়াহ'লে তেওঁ যিটো দেশৰ নাগৰিক বুলি প্ৰমাণ হয় তাত পঠাই দিব লাগে আৰু ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত যদি হয় তেওঁক এৰি দিব লাগে কথাখিনি মই সমৰ্থন কৰোঁ কিন্তু ডিটেনশ্যন কেম্প একেবাৰে নালাগে বুলি কোৱাটো যুক্তিসংগত নহয় স্বাধীন দেশ হিচাপে স্বাধীন দেশৰ নাগৰিকসকলক সুৰক্ষিত কৰাটো চৰকাৰৰ দায়িত্ব আৰু দায়িত্ব চৰকাৰে ঠিকমতে পালন কৰিছে আৰু ইয়াত আমাৰ বিশেষকৈ অসমত 2008 চনত 6টা ডিটেনশ্যন কেম্প বনাব লাগে বুলি হাইকোৰ্টে অৰ্ডাৰ দিছিল ইয়াক নিৰ্মাণ কৰা হ'ল বিশেষকৈ 2018 চন কেন্দ্ৰ চৰকাৰৰ অনুমোদন ক্ৰমে মতিয়াত প্ৰায় 2,88,000 হেক্টৰ স্কুৱাৰ ফুট এনেকুৱা ডাঙৰ এৰিয়া ডিটেনশ্যন কেম্প স্থাপন কৰা হ'ল এতিয়া যিসকল তাত আছে তেওঁলোকক মোৰ চৰকাৰৰ ওচৰত এটাই অনুৰোধ যে যিসকল ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত হয় তেওঁলোক হিন্দুৱেই হওক বা মুছলিমেই হওক বা যিকোনো ধৰ্মৰ লোকেই হওক তেওঁলোকক এৰি দিব লাগে আৰু যিসকল সঁচাকৈ ভাৰতীয় নাগৰিক নহয় বুলি প্ৰমাণিত হয় তেওঁলোকক যি দেশৰ নাগৰিক তালৈকে প্ৰত্যাৱৰ্তন কৰিব লাগে আৰু ইয়াৰে এটা নিৰ্দিষ্ট সময় ঠিক কৰিলে ভাল হয় আৰু ডিটেনশ্যন কেম্পত থকা মানুহখিনিক মানৱীয় দৃষ্টিভংগীৰে তেওঁলোকৰ যিখিনি সেৱাৰ প্ৰয়োজন সেইখিনি প্ৰয়োজন দিব লাগে এইখিনি মোৰ চৰকাৰৰ ওচৰত অনুৰোধ ডিটেনশ্যন কেম্প বুলি ক'লে আচলতে আমি অন্যান্য দেশতো পাওঁ আমাৰ ৱেষ্ট বেংগলতো তেনেকুৱা ডিটেনশ্যন কেম্প আছে কিন্তু তেওঁলোকৰ অৱস্থা কেনেকৈ নাজানো কিন্তু ডিটেনশ্যন কেম্পৰ ব্যৱহাৰ আজি বহু বছৰ আগৰ পৰা হৈছে হিটলাৰৰ সময়তো ডিটেনশ্যন কেম্প স্থাপন কৰা হৈছিল বা ৰাছিয়ান মুভমেণ্টৰ সময়তো ডিটেনশ্যন কেম্পৰ তেনেকুৱা ব্যৱস্থা আছিল আৰু সেইবিলাক ডিটেনশ্যন কেম্প অতি জঘন্য আছিল কিন্তু মই ভাবোঁ অসমৰ যিখিনি ডিটেনশ্যন কেম্প তাত অমানৱীয় তেনেকুৱা ব্যৱস্থা একেবাৰে হোৱা নাই সেইকাৰণে দেশীয়ে হওক বিদেশী হওক ডিটেনশ্যন কেম্পক যিসকলক সন্দেহ কৰি ৰখা হৈছে তেওঁলোকৰ যাতে মানৱীয় ব্যৱস্থাখিনি দিয়া হয় সেইখিনি মই অনুৰোধ কৰিছোঁ বিশেষকৈ চৰকাৰক কিন্তু আমাক ডিটেনশ্যন কেম্প লাগিব কাৰণ বহু সময়ত ডিটেনশ্যন কেম্পৰ প্ৰয়োজন আছে আৰু বিশেষকৈ বিদেশী বুলি সন্দেহ কৰা লোকসকলক হয়তো এতিয়ালৈকে নাই কাইলৈ পৰহিলৈ হয়তো বিদেশী আগ্ৰাসন হ'ব আৰু সেইকাৰণে এই কথাখিনি চিন্তা কৰি আমাৰ ডিটেনশ্যন কেম্প ৰখাটো উচিত আৰু ইয়াক আমি ভালকৈ মেইনটেইন কৰিব লাগে মাত্ৰ তাত থকা মানুহখিনিক আমি যাতে মানৱীয় দৃষ্টিভংগীৰে ব্যৱহাৰ কৰা হয় সেইখিনি অনুৰোধ কৰি মোৰ বক্তব্য সামৰিছে থেংক ইউ আব্দুর রহিম আহমেদ আপনার দলে আপনার মাত্র 3 মিনিট সময় দিছে সভাপতি ডাঙৰীয়া হ'ব মই এইখিনিতে শেষ কৰাৰ চেষ্টা কৰিম আপোনালোকে জানে যে এই ডিটেনশ্যন কেম্প সৃষ্টি হোৱাৰ আগৰ এটা কাহিনী আপোনালোকে নিশ্চয় অৱগত যে এইটো 1997 চনত যেতিয়া অকুপৰ চৰকাৰ আছিলে তেতিয়া এই ডি ভোটাৰৰ সৃষ্টি হ'ল এই নাভুত নাচুত এই ডি ভোটাৰ সৃষ্টিৰ পিছতেই তাৰ পিছতেই
আপোনাৰ এই ডিটেনশ্যন কেম্পৰ কথাটো আহিল আৰু আপোনালোকে জানিব যে 1998ত কেন্দ্ৰীয় চৰকাৰৰ তেতিয়া মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে এটা নিৰ্দেশনা পঠালে প্ৰত্যেকটো ইউনিয়ন টেৰিটৰী আৰু ষ্টেট গভৰ্ণমেণ্টক যে ডিটেনশ্যন চেণ্টাৰটো খুলিব লাগে আৰু তাৰ ভিত্তিত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত 2008ত বিপ্লৱ কুমাৰ শৰ্মাৰ আদালতে বিদেশী ন্যায়াধীকৰণৰ কেছ চলি থকা সময়ত কিছুমান ফৰেনাৰ সন্দেহযুক্ত ফৰেনাৰ এই নিখোজ হৈ যায় বা ডিক্লেয়াৰৰ পিছত নিখোজ হৈ যায় বুলি এটা তেখেতে কথা ব্যক্ত কৰি এটা নিৰ্দেশ দিলে ষ্টেট গভৰ্ণমেণ্টক যে ডিটেনশ্যন চেণ্টাৰ কৰি তেওঁলোকক ট্ৰায়েল চলাকালীন অৱস্থাত ধৰি ৰাখিব লাগে বা ডিক্লেয়াৰৰ পিছত তেওঁলোকক বিতৰণৰ আগলৈকে তেওঁলোকক ডিটেনশ্যন কেম্পত ধৰি ৰাখিব লাগে কিন্তু এই কথাটো আমি ওপৰুৱাভাৱে চালে ঠিকেই আছে ছাৰ কিন্তু অতি পৰিতাপৰ বিষয় মোৰ আগৰ দুজনমান বক্তাই কৈছে যে সম্পূৰ্ণৰূপে একপক্ষীয়ভাৱে হাইকোৰ্টত এনেকুৱা কাম চলি আছে যি মা দেউতা সকলো ভোটাৰ পুতেক দি ভোটাৰ সকলো ফৰেন মানে চিটিজেন পুতেকজন স্বামী আপোনাৰ এই চিটিজেন পুত্ৰ হৈছে ফৰেনাৰ এনেকুৱা কেছ অজস্ৰ আপোনালোকে পাব গতিকে সেইকাৰণে কৈছোঁ যে আমাৰ দেশখনত পাৰ্লিয়ামেণ্টক সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰ দিয়া হৈছে চিটিজেনশ্বিপৰ ক্ষেত্ৰত গতিকে ইণ্ডিয়ান পাৰ্লিয়ামেণ্টে যদি এটা আইন কৰে আমাৰ যদি অসম চৰকাৰৰ পৰা আমাৰ এছেম্বলিৰ পৰা যদি এটা প্ৰস্তাৱ যায় যে ভাৰতবৰ্ষৰ ক'তো নাই এনেকুৱা ব্যৱস্থা ডি ভোটাৰৰ এনেকুৱা ডিটেনশ্যন কেম্পৰ এই জমৰ যন্ত্ৰণা ক'তো নাই 1971 চনৰ 25 মাৰ্চৰ পিছত যদি কোনোবা বিদেশী অসমত আহিছে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লওক তেওঁলোকক বিতৰণৰ ব্যৱস্থা লওক আমাৰ তাতে আপত্তি কৰিবলগীয়া একো নাই অসমৰ প্ৰত্যেকটো দল সংগঠন অসমৰ প্ৰত্যেকটো ৰাজনৈতিক দল সংগঠন সকলোৱে মানি লৈছে গতিকে ইয়াতে আমাৰ আপত্তি কৰিবলৈ একো নাই কিন্তু 1971 চনৰ 25 মাৰ্চৰ আগৰ সম্পূৰ্ণ বৈধ ভাৰতীয় নথিপত্ৰ থকাৰ পিছতো কেৱল একপক্ষীয়ভাৱে আপোনালোকে জানে যে ডি ভোটাৰৰ কেছবোৰ যেতিয়া ৰেফাৰ কৰা হয় থানা লেভেলত এটা কমিটি থাকে সেই কমিটিক দেখাব লাগে সেই লোকেল মানুহ দ্বাৰা তাৰে কমিটি থাকে সেই কমিটিয়ে এপ্ৰুভ দিলেহে ৰেফাৰ কৰিব পাৰে ফৰেনাৰ ট্ৰিবিউনেললৈ কিন্তু আপোনালোকে জানিব যে কোনো ধৰণৰ নীতি নিয়ম মানি এই ধৰণৰ নিৰ্দেশনা ৰেফাৰ কৰা নহয় একপক্ষীয়ভাৱে এনেকুৱা যধে মধে যাৰ নামত সন্দেহ হয় পুলিচে ঘৰত বহি থাকি এনেকুৱা কেছ বনায় আৰু ফৰেনাৰ ট্ৰিবিউনেললৈ ৰেফাৰ কৰে এনেকৈ দিনক দিনে এনেকুৱা ফৰেনাৰ কেছবোৰ বৃদ্ধি হ'ব ধৰিছে গতিকে সেইকাৰণে মই অনুৰোধ কৰিছোঁ আমাৰ বিভাগীয় মন্ত্ৰীক বা অসম চৰকাৰক মই আগতেও কৈছোঁ যে পাৰ্লিয়ামেণ্ট হৈছে সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী আৰু NRC হৈছে ইয়াৰ কাৰণে আটাইতকৈ 1 মিনিট কম ছাৰ NRC হৈছে এইটোৰ সমাধানৰ কাৰণে একমাত্ৰ চাবিকাঠি কাৰণ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী আগত যেতিয়া কংগ্ৰেছৰ সময়ত যেতিয়া আমি NRC কাম আৰম্ভ হৈছিলে তেতিয়া এইজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে প্ৰত্যেকজন ভাৰতীয় নাগৰিক যিসকলৰ 1971 চনৰ 25 মাৰ্চৰ আগৰ বৈধ কাগজ আছে তেওঁলোক ডি হ'লেও নাম আহিব চি হ'লেও আহিব জেড হ'লেও আহিব সকলো নাগৰিকৰ নাম যদি 71 চনৰ 25 মাৰ্চৰ আগৰ বৈধ কাগজ আছে তেওঁলোকৰ নাম NRCত আহিব আৰু সেই পদ্ধতিৰে যদি NRC কৰা হয় কাৰণ এতিয়াও আপোনালোকে জানে NRC কমপ্লিট হোৱা নাই এতিয়াও ৰিজেকশ্যন স্লিপ দিয়া নাই হিয়াৰিঙৰ ব্যৱস্থা কৰা নাই গতিকে মই ভাবোঁ যে এইটো যদি যথাযথভাৱে যদি NRCৰ কাম কমপ্লিট কৰা হয় মই ভাবোঁ ডি ভোটাৰৰ সমস্যা সমাধান হ'ব আৰু অসমৰ এই জ্বলন্ত এটা সমস্যাৰ চিৰদিনৰ কাৰণে সমাধান হ'ব ধন্যবাদ হ'ব আশরাফুল হোসেন মাননীয় সভাপতি ডাঙৰীয়া আজি এটি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা চলিছে আৰু মহোদয় চাওক অসমত নাগৰিকত্বৰ যি বিভীষিকা আৰু নাগৰিকত্বৰ নামত শত সহস্ৰজনৰ যি দুখ আৰু কষ্ট সেয়া প্ৰতিনিয়ত আমি বিভিন্ন সংবাদ মাধ্যম আৰু ব্যক্তিসকলৰ সৈতে সম্পৰ্কত থকা ব্যক্তিসকলে নিশ্চিতভাৱে জানো মহোদয় আপুনি জানে যে বৰ্তমানলৈকে ভোটাৰ তালিকাত ডিযুক্ত মানুহৰ সংখ্যা প্ৰায় 96,000 আৰু তাৰ পৰা এতিয়ালৈকে 567ক এতিয়ালৈকে 577ক এতিয়ালৈকে ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ কৰিছে আৰু ফৰেনাৰ্ছ ট্ৰাইব্যুনেলসমূহত কেছ পেণ্ডিং হৈ আছে 96,000 ইয়াত 2023 চনৰ তথ্য মতে আৰু এতিয়ালৈকে এই দেশৰ পৰা বাংলাদেশলৈ কিছু মানুহক প্ৰত্যাৱৰ্তন কৰা হৈছে
যদি আমি চাওঁ ডিক্লেয়াৰ্ড ফৰেনাৰ্ছৰ তথ্য প্ৰায় দেখা যাব যে 1,59,000 মানুহক এতিয়ালৈকে ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ কৰিছে মহোদয় আপোনালোকে জানে আপুনি জানে যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যেতিয়া শত্ৰু ৰাষ্ট্ৰৰ পৰা আমাৰ দেশলৈ যেতিয়া অন্যান্য ৰাষ্ট্ৰৰ শত্ৰু ৰাষ্ট্ৰ কিছু মানুহ আহিছিল তেওঁলোকক চিনাক্তকৰণ কৰিবলৈ ফৰেনাৰ্ছ অৰ্ডিনেন্স 1936 তেতিয়া লোৱা হৈছিল আৰু পৰৱৰ্তী সময়ত তাৰ নামান্তৰ হৈছে ফৰেনাৰ্ছ এক্ট 1946 আৰু এই ফৰেনাৰ্ছ এক্টে যেতিয়া কোনো এজন মানুহৰ ওপৰত ফৰেনাৰ্ছ এক্টৰ জৰিয়তে কোনো ব্যৱস্থা গ্ৰহণ কৰা হয় তেতিয়া সেই মানুহজনে আৰ্টিকল 14 আৰ্টিকল 19 আৰু আৰ্টিকল 21ৰ সকলো অধিকাৰ হেৰুৱাই পেলায় মহোদয় গুৰুত্বপূৰ্ণ বিষয় 1997 চনত কোনো ধৰণৰ বাছ বিচাৰ নকৰাকৈ যি ধৰণৰ ডি ভোটাৰ মানুহৰ নামৰ আগত ডি ভোটাৰ লাখ লাখ মানুহক ডি ভোটাৰ বনোৱাই দিয়া হৈছিল আৰু সেই ডি ভোটাৰৰ পৰৱৰ্তী সময়ত গৈ এতিয়ালৈকে কেছ শেষ হোৱা নাই এতিয়াও হাজাৰ হাজাৰ ডি ভোটাৰৰ কেছ আছে যি কেছসমূহৰ এতিয়ালৈকে ৰেফাৰেন্স বনাব পৰা নাই কাৰণ যদি কাৰোবাৰ ওপৰত সন্দেহ কৰা হয় পুলিচে হওক বা ইলেকশ্যন কমিশ্যনে হওক তাৰ তথ্য বা প্ৰামাণিক দলিল তাৰ লগত গাঁঠি দিয়াটো জৰুৰী মহোদয় যিসকল ডি ভোটাৰৰ বিৰুদ্ধে সেই প্ৰামাণিক তথ্য নাই তেওঁলোকৰ বিৰুদ্ধে ইনকুৱাৰী কৰি তেওঁলোকৰ ডি ভোটাৰৰ পৰা খাৰিজ কৰা হওক মহোদয় আমি এজনো বিদেশী পক্ষত নহয় 1971 চনৰ পিছত অহা প্ৰতিজন বিদেশীক এই দেশৰ পৰা যিকোনো হালতত বিতৰণ কৰিব লাগে আৰু তাৰ আগত অহা প্ৰতিজন নাগৰিকে সন্মানপূৰ্ণ নাগৰিক হিচাপে ইয়াতে বসবাস কৰা মেৰুদণ্ড পোন কৰি বসবাস কৰাৰ অধিকাৰ পাব লাগে মহোদয় যি সময়ত এই লোকসকলক ডি ভোটাৰৰ নামত সকলো অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে মহোদয় দেখা গৈছে যে তেওঁলোকৰ ভোটাৰ অধিকাৰ নাই প্ৰথমত তাৰ পিছত তেখেতে আধাৰ কাৰ্ড পাব নোৱাৰে চৰকাৰী সা সুবিধা পাব নোৱাৰে মহোদয় তেওঁলোকৰ মা ভাৰতীয় বাপ ভাৰতীয় তেওঁলোকৰ ককা দেউতা সকলো ভাৰতীয় মাজৰ পৰা এজন মানুহক বিদেশী বনাই এই অত্যাচাৰ বা এই অন্যায় সেই 1.5 লাখ মানুহৰ লগত কিয় কৰা হৈছে আৰু যিসকল এই ডি ভোটাৰত যিসকল এতিয়াও যিসকল নাম ডি ভোটাৰ লিষ্টত আছে নতুবা যাৰ নামত ফৰেনাৰ্ছৰ সন্দেহ আছে বা ৰেফাৰেন্স কেছ আছে তেওঁলোকৰ সন্তান 2003 চনৰ পিছত জন্ম ল'লে তেওঁলোকে সকলো অধিকাৰৰ পৰা বিদেশী নাগৰিকৰ নিচিনাকৈ ট্ৰিট কৰা হয় আইনৰ কথা কৰিব মহোদয় এই সমস্যাটো এটা ৰাজনৈতিক সমস্যা কেতিয়াও আইনীভাৱে যে সমাধানৰ ৰাস্তা আছে মই নাভাবোঁ ৰাজনৈতিকভাৱে এই সমস্যাৰ সৃষ্টি কৰা হৈছিল আৰু ৰাজনৈতিকভাৱে এই সমস্যাৰ সমাধান আনিব লাগিব মহোদয় অতি দুখ আৰু পৰিতাপৰ বিষয় 2001 চনৰ পৰা 2016 চনলৈ আমাক ভাল পোৱা আমাক মৰম কৰা সেই নিৰ্দিষ্ট জনগোষ্ঠীৰ পৰা ভোট আদায় কৰা বিশেষ দলে অসমত ক্ষমতাত থকাৰ পিছতো এই মানুহখিনিৰ কাৰণে উপহাৰ স্বৰূপে বনাইছে ডিটেনশ্যন কেম্প এইখিনিৰ কাৰণে বনাইছে ৰেফাৰেন্স কেছ আৰু ফৰেনাৰ্ছ ট্ৰাইব্যুনেল দুখ আৰু পৰিতাপৰ বিষয় আজি তেওঁলোকে নাগৰিকত্বৰ সমস্যাৰ সমাধান বিচাৰি আপোনালোক ক্ষমতাত থকাৰ সময়ত সেই ব্যৱস্থা আপোনালোকে কৰা নাছিল মহোদয় অৰ্থনৈতিকভাৱে পংগু কৰাৰ কাৰণে কাৰোবাৰ নামত ডি ভোটাৰ কাৰোবাৰ নামত ৰেফাৰেন্স কেছ দি দিয়াটো যথেষ্ট এটা জনগোষ্ঠীক এটা প্ৰজন্মক এটা পৰিয়ালক এটা বংশক এই ধৰণে শেষ কৰি দিয়া হৈছে মহোদয় এই সম্পৰ্কে আমি আমাৰ স্বৰচিত কবিতাৰ জৰিয়তে আমাৰ আৱেগখিনি ক'ব বিচাৰিছোঁ আমি আমাৰ কবিতাৰ জৰিয়তে আৱেগখিনি ক'ব এইকাৰণে বিচাৰিছোঁ যে বিশেষ এই বিষয়বিলাক লৈ যেতিয়া চৰ্চা কৰোঁ দীৰ্ঘ সময়ৰ পৰা এই বিষয়ৰ ওপৰত আমি বিভিন্নজনক লগ পাইছোঁ বিভিন্নজনৰ লগত কথা বতৰা পাতিছোঁ আজিৰ সময়তো মোৰ সমষ্টিৰ পৰা কেইবাজনো লোকৰ ডিটেনশ্যন কেম্পত আছে যিসকলৰ কেছ মই মোৰ সীমিত পুঁজি মোৰ সামৰ্থ্যৰ জৰিয়তে মই চলাই আছোঁ মহোদয় মই তেওঁলোকক জানো তেওঁলোকৰ বংশ বুনিয়াদ চবকে জানো তেওঁলোক আজি ডিটেনশ্যন কেম্পত আছে 2 দিনত কোনোবা এজন ঢুকাব তেওঁলোকক লগ কৰিবলৈ যাব বিচাৰিছিলোঁ এই হোম ডিপাৰ্টমেণ্ট আমাক অনুমতি দিয়া নাই আজিলৈকে দুবাৰকৈ আমাৰ দলৰ পৰা তেওঁলোকলৈ চিঠি প্ৰেৰণ কৰা হ'ল বিভাগৰ পৰা অনুমতি দিয়া নাই ডিটেনশ্যন কেম্পৰ ভিতৰত যি কদৰ্যময় পৰিস্থিতি তেওঁলোকৰ যি অভাৱ আৰু অনাটনৰ মাজত তেওঁলোকক ৰখা হয় তাতে যিসকল ব্যক্তিক মানসিকভাৱে টৰ্চাৰ কৰি পাগল পৰ্যন্ত বনাই দিয়া হৈছে এই ধৰণৰ অমানসিক কাণ্ড ডিটেনশ্যন কেম্পত কিয় চলে কনচেণ্ট্ৰেশ্যন কেম্পত কিয় চলে মই আমি চাব যাব লাগে আৰু মই দাবী কৰোঁ যে সদনৰ পৰা এটা কমিটি এই ডিটেনশ্যন কেম্পসমূহলৈ কনচেণ্ট্ৰেশ্যন কেম্পসমূহ আপোনালোকে যিয়ে কওক তালৈ প্ৰেৰণ কৰিব লাগে আৰু তাৰ আচল ব্যৱস্থা জানিব লাগে আমি যদি আৰু ক'বলৈ যাওঁ আৰু কথা আছে যিবিলাক কথা আমি আচলতে ইয়াত ক'বও বিচৰা নাই মই মোৰ কবিতা কৈছোঁ মোৰ মাৰ নামত ডি ভোট মোৰ কবিতাৰ শিৰোনাম সূৰ্যটো দেখিছোঁ ডুবিবলৈ ধৰিছে ৰঙা আকাশ কলা হৈ গৈছে মই যাব লাগিব অনেক বাট সন্মুখত কেৱল আন্ধাৰ আৰু আন্ধাৰ দেউতা হাতলৈ গৈছে মা কোৰ্টলৈ গৈছে কেছৰ হাজিৰা আছে ময়ো আছোঁ ঘৰৰ পৰা বহু যোজন দূৰত ঘৰত খাবলৈ নাই দুখীয়াই সমবায়ৰ চাউল পায়
আমাৰ মাৰ নামত ডিভোট হে আমি এই দেশৰ আৱৰ্জনা দুখীয়াই চাউল দাউল পালেও সেই চাউলৰ ভাত আমাৰ নাই ভনীজনী ডেংগু হৈছে সৰু ভাইটিয়ে চাহৰ দোকানত বাচন ধুইছে আৰু মই সভ্য সমাজৰ চৰকাৰী ৰাজপথত থিয় হৈ মাথো চিৎকাৰ কৰিছোঁ কোনেও চিৎকাৰ নুশুনে কোনেও চিৎকাৰ নেদেখে কোনেও নেদেখে মহোদয় নথি পত্ৰৰ যেতিয়া মেটমৰা সম্ভাৰ লৈ এজন অশিক্ষিত মানুহে ফৰেনাৰ্ছ ট্ৰাইব্যুনেললৈ যোৱা যায় আৰু ফৰেনাৰ্ছ ট্ৰাইব্যুনেলসমূহ এক্সক্লুনেশ্যৰী ইনক্লুচিভ হৈ তাতে কাম নকৰে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলসমূহক কোৱা হৈছিল মহোদয় আৰু এটা কবিতা কাম শেষ কৰিম মহোদয় ইমান যন্ত্ৰণাৰ কথা যদি আজি এই সদনত যদি আমাৰ নিচিনা এজন উঠি অহা যুৱক যিসকলে এই মানুহখিনিৰ লগত দীৰ্ঘ সময় কাম কৰিছোঁ যদি আমি ক'ব নোৱাৰোঁ মই চবৰ কথাই কৈ আছোঁ কোনো মই হিন্দু আৰু মুছলমান বুলি মই এটা শব্দ কোৱা নাই মই হিন্দু আৰু মুছলমান বুলি এটা শব্দ কোৱা নাই এই সদন সাক্ষী মই হিন্দু মুছলমান বুলি এটা শব্দও কোৱা নাই সভাপতি মহোদয় নিজেও সিগনেটৰী মানে আমাৰ এই ৰুল 50 তেখেতো ওৱান অফ দ্য সিগনেটৰী অলপ ফ্ৰী টাইম দিয়া হোক কাৰণ এই বিষয়টো কথাটো হৈছে এআইডিএফৰ যিখিনি টাইম আছে মহোদয় যদি এইখিনি এক্সটেণ্ড কৰিব বিচাৰে কৰিব পাৰে হ'ব চিয়ৰ আমাৰ টাইমৰ পৰা আমাক দি থাকক লিডাৰ মহোদয় নথি পত্ৰৰ ক্ষেত্ৰত এক্সটেণ্ড কৰি দিয়া মহোদয় নথি পত্ৰসমূহৰ ক্ষেত্ৰত যেতিয়া ফৰেনাৰ্ছ ট্ৰাইব্যুনেললৈ আপুনি যাব দেখা পাব যে এটা বানান ভুলৰ কাৰণে কে জাগাত কিউ হোৱাৰ কাৰণে যেনেকৈ কাদিৰ কিউ এ ডি আই আৰ লিখিব পাৰি কে এ ডি আই আৰ লিখিব পাৰি যদি ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ মেম্বাৰে ইচ্ছা কৰিলে যে কাদিৰ আৰু কাদিৰ কিউ দি লিখা আৰু কে দি লিখা কাদিৰ দুটা একে নহয় আপোনাক ফৰেনাৰ্ছ বনাই দিব পাৰে আৰু মই চেলেঞ্জ কৰি ক'ব পাৰোঁ যে এই সদনৰ 126 জন মেম্বাৰ আটাইখিনিৰ নামত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ কেছ চলাওক 50% মানুহ পাছ কৰিব নোৱাৰে যি পদ্ধতি চলে মই চেলেঞ্জ এমএলএ বনাই দিব এফটিএস সব এমএলএ বনাই দিব নোৱাৰে এনেকুৱা কাম তো এই প্ৰক্ৰিয়াত চলে ফৰেনাৰ্ছ ট্ৰাইব্যুনেল এটা কোৱাচি জুডিচিয়েল প্ৰচেছ তেওঁলোকে কোন ভাৰতীয় তেওঁলোকক বিচাৰি উলিয়াব লাগিছিল কোন বিদেশী এইটো তেওঁলোকে ৰায় দিয়াৰ মানুহ নাছিল যদি বিদেশী হয় চৰকাৰে তেওঁলোকক সেই দেশত পঠিয়াই দিব লাগিছিল কিন্তু পাৰা নাই আৰু তেওঁলোকক কি কৰা হৈছে ইলিগেলি ডিটেইন কৰা হৈছে এতিয়াতো ডিটেনশ্যন কেম্পত এটা ডিটেনশ্যন কেম্পক কেন্দ্ৰ কৰি কেছ চলিছিল কোভিডৰ আগতে 3 বছৰৰ ভিতৰত সকলোকে যাক ডিপৰ্ট কৰিব নোৱাৰিব তেওঁক জামিন দিব লাগিব পৰৱৰ্তী সময়ত কোভিডৰ পিছৰ পৰা 2 বছৰ কৰা হৈছে আৰু আগতে সিউৰিটি বণ্ড যিমান আছিল সেইটো কমোৱা হৈছে আৰু ব্যক্তি এজন জামিনদাৰ হ'লে এতিয়া হয় অৰ্থাৎ ডিটেনশ্যন কেম্পত কাকো 2 বছৰৰ ওপৰত ৰাখিবই নোৱাৰিব তেনেহ'লে এই মানুহখিনিক হাৰাশাস্তি কৰাৰ মানে কি সুপ্ৰিম কোৰ্টৰ কেছ আৰু এটা কবিতা আছে মই খালি কম তাৰ আগতে এটা আৰু সৰু ঘটনা কৈছোঁ যে ফৰেনাৰ্ছ ট্ৰাইব্যুনেল আৰু অসম পুলিচৰ বৰ্ডাৰ বিভাগ কিমান ধৰণৰ বৈজ্ঞাতি কৰে সেই কথাটো ক'বলৈ লৈছোঁ ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ পৰা যেতিয়া নটিচ বৰ্ডাৰ পুলিচৰ জৰিয়তে কাৰোবাৰ ঘৰলৈ পৌঁছাব লাগে সেই নটিচ পৌঁছাই নিদিয়ে মহোদয় দেখা যায় তেওঁলোকে নটিচসমূহ গছত লগাই থ'ব কাৰোবাক পেলাই দিব আৰু তাৰ উজ্জ্বল প্ৰমাণ সুপ্ৰিম কোৰ্টৰ কেছ 2021 চনত আপুনি চাব পাৰে মিছাৰ আলী ভাৰ্চাছ ইউনিয়ন অফ ইণ্ডিয়া যে ব্যক্তিজনৰ ঘৰ ঠিকনা সকলো পুলিচৰ ওচৰত থকাৰ পিছতো তাৰ পিছতো তেওঁলোকে আপোনাৰ তেওঁৰ ঘৰত নটিচ পৌঁছাই দিয়া নাই গতিকে মহোদয় মই অন্তিমত এই যে ডিটেনশ্যন কেম্পত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত যি বিচাৰ প্ৰক্ৰিয়াৰ মাজত যেনেকুৱাকৈ কষ্ট হয় মানুহে এজন অশিক্ষিত মানুহ আজি যদি মোক ইয়াতে সোধা হয় যে আপোনাৰ ককা দেউতাৰ যিকেইজন সতি সন্তান আছে আটাইকেইজনৰ নাম কওক মই আটাইকে সুধিছোঁ কোনোবাই ক'ব পাৰিব তেনেকুৱাকৈ সোধা হয় এজন অশিক্ষিত মানুহক আপোনাৰ পেহাৰ নাম আপোনাৰ পেহীৰ নাম কওক আপোনাৰ জেঠীৰ নাম কওক 7জন পেহী মই নোৱাৰিম মই চিধা কৈছোঁ মই সাক্ষী দিছোঁ মোৰ 7জন পেহী 6জন পেহী মই নাম নাজানো কেনেকৈ জানিম মই আৰু তেওঁলোকক যেতিয়া সোধা হ'ব তেতিয়া কৈ কি হয় এইটো প্ৰজেক্টেড ফাদাৰ এইটো প্ৰজেক্টেড মাদাৰ সাক্ষী দিবলৈ যায় যিসকলে জন্মৰ সময়ত দেখিছে মই অন্তিমত এটা কবিতা খালি গাইছোঁ কুইট ইণ্ডিয়া 83 বাজবাৰী মোৰ চিৰপৰিচিত কবিতা মহোদয় টিকটিকাত থিয় হৈ আপোনাৰ মুখখন চাই ভাবিছিলোঁ যে আপুনি চাগে ন্যায়ৰ অৱতাৰ মই দুচকু মুদি কৈ গৈছিলোঁ মোৰ জন্ম কুণ্ডলী শৈশৱ যৌৱন বৃদ্ধকাল ৰায়ত কুইট ইণ্ডিয়া 83 বাজবাৰী সকলো আপুনি লিৰিলি বিদাৰি উৱলি যোৱা মোৰ কাগজবোৰ চাই গৈছিল ধিজ দাসকে মোহৰো মাৰিছিল কলমৰেও মাৰে লম্বা আঁচ মোৰ কাণত পৰি থাকিল আৱাজ কিন্তু মই চকু খোলা নাই বুকু মোৰ থৰ থৰকৈ কঁপিছে অলপ পাছত চকু মেলি চাই দেখোঁ মোৰ দুহাত ধৰি আছে 2 খাকী পোচাকী ভেৰণীয়া বন্দুকীয়ে এনেকৈ মোক লৈ অনা হ'ল পোতাহালাত ইয়াতে পাৰ হৈ আছে মোৰ দিন অনাহাৰে অৰ্ধাহাৰে সন্মানহীন অপৰাধীৰ দৰে নিৰ্দয় আৰু অন্যায়ভাৱে অপৰাধ মোৰ পৰিচয় প্ৰমাণ মোৰ বেশভূষা আৰু ভাষা শাস্তিত দেশহীনতা ধন্যবাদ মহোদয় ধন্যবাদ ওয়েলকাম অজয় রায় সভাপতি মহোদয়
ৰুল 50ৰ অধীনত আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়াই এক গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে। আচলতে আজি এই বিষয়ৰ ওপৰত যদি আলোচনা কৰিবলৈ যোৱা হয় তেতিয়া এটা কথা ক্লিয়াৰ হ'ব যে আজিৰ এই বিধানসভাৰ পবিত্ৰ সদনত কিছু এনেকুৱা সদস্য আছে যিসকলে নিজৰ জাতি নিজৰ সংস্কৃতিক যদি বিশ্বাস কৰিছে, যদি সঁচাকৈ ভাল পাইছে, তেতিয়া নিশ্চয়কৈ এই বিষয়ে পজিটিভ আলোচনা তেওঁলোকে কৰিব। মই এটা কথাই ক'ব বিচাৰিছোঁ সভাপতি মহোদয়, যে এই ডিটেনশ্যন কেম্প আৰু ডি ভোটাৰ যাৰ জন্ম ক'ৰ পৰা হৈছিলে, কোনে এই সৃষ্টিকৰ্তা, কোন চৰকাৰৰ অধীনত হৈছিলে, আৰু সেই চৰকাৰৰ দিনত হোৱা সেই দলৰ সদস্য ইয়াতে বহি আছে। তেওঁলোকে আজি সমালোচনা কৰিব বিচাৰিছে বৰ্তমানৰ চৰকাৰখনক, কিন্তু তেওঁলোকে নিজৰ বুকুত হাত ৰাখি পেলাই ক'ব লাগে যে সেই সময়ত যি চৰকাৰে এই ডিটেনশ্যন কেম্প আৰু ডি ভোটাৰ আনিলে, আনি কিছু বিদেশীৰ নামত ভাৰতীয়সকলক হাৰাশাস্তি দিলে আৰু সেই দলৰ সদস্য হৈ আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক সমালোচনা কৰাত তেওঁলোকৰ মনত এবাৰো প্ৰশ্ন জগা নাইনে? এবাৰো তেওঁলোকে ভাবা নাইনে যে সঁচাকে আমি সেই জাতি কেন্দ্ৰীয় বিজেপি চৰকাৰ আৰু অসমত এছপি চৰকাৰ আছিলে, তেওঁলোকৰ এই কমিউনিটিৰ পৰা আমি বিলং কৰোঁ নে নাই? এই কথাটো কিন্তু তেওঁলোকৰ মনত নিজকে এবাৰ প্ৰশ্ন কৰিব লাগে। সন্মানীয় সভাপতি মহোদয়, আজি আমি ক'ব পাৰোঁ গৌৰৱেৰে যে এই বিদেশীৰ কথাটো যি কোৱা হৈছে একমাত্ৰ মানৱতাৰ খাতিৰত, মানৱতাৰ দৃষ্টিত যদি কোনোবা চৰকাৰে চাইছে, একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমানৰ চৰকাৰখনে চাই, তেওঁলোকে সেই চৰকাৰখনে জামিন দি হ'লেও এইখন তেওঁৰ নিজৰ সংসাৰত, নিজৰ ফেমিলিৰ লগত থকাৰ সুব্যৱস্থা কৰি দিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তেওঁলোকে আজিৰ এই চৰকাৰৰ ওচৰত নত শিৰে স্বীকাৰ কৰিব লাগে অধ্যক্ষ মহোদয়, তেওঁলোকে স্বীকাৰ কৰিব লাগে যে একমাত্ৰ যদি মানৱতা আছে এইখন চৰকাৰৰ আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আছে। অধ্যক্ষ মহোদয়, মই ভুক্তভোগী, মই জানো অধ্যক্ষ মহোদয়, মই মোৰ সমষ্টিৰ মধুবালা মণ্ডল নামৰ এজন মহিলা, বৃদ্ধা মহিলা, 3 বছৰ ডিটেনশ্যন কেম্পত থাকিছে, মই নিজে উলিয়াই আনিছোঁ অধ্যক্ষ মহোদয়। তেওঁৰ নাম আছে, তেওঁৰ নাম মধুবালা মণ্ডল, কিন্তু মধুবালা নমদাসৰ কেছত তেওঁ ডিটেনশ্যন কেম্পত 3 বছৰ জেলত থাকিব লগা হৈছে। অধ্যক্ষ মহোদয়, তেনেকুৱা জ্বালা যন্ত্ৰণাৰে মই পাৰ কৰি ইয়াতে আহিছোঁ। মোৰ ঘৰত কাম কৰা যিজন মহিলা আছিলে, তেওঁ ডিটেনশ্যন কেম্পত, কোকৰাঝাৰৰ ডিটেনশ্যন কেম্পত আছিলে। তেওঁ যেতিয়া ডিটেনশ্যন কেম্পৰ পৰা ওলাই আহে অধ্যক্ষ মহোদয়, সেই ৰাস্তাতে তেওঁৰ স্বামীৰ এক্সিডেণ্ট হৈ মৃত্যুবৰণ কৰিবলগীয়া হয়। সেই ঠাইৰ পৰা মই উঠি অহা ল'ৰা। অধ্যক্ষ মহোদয়, প্ৰশ্ন হয় সেই সময়ৰ চৰকাৰক, প্ৰশ্ন হয় আজি বহি থকা সেই দলৰ কেইজনমান সদস্যৰ ওপৰত যে সঁচাকে তেওঁলোকে বিচাৰিছেনে এই ডিটেনশ্যন কেম্প আৰু ডি ভোটাৰৰ ওপৰত আলোচনা হোৱাটো? মই ধন্যবাদ জনাম, কৃতজ্ঞতা জনাম মাননীয় আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়াক, ইমান ডাঙৰ এটা টপিক আজি ইয়াতে আলোচনা কৰিব লৈছে। এই সুযোগ আমি পাইছোঁ অধ্যক্ষ মহোদয়। আমি এই চৰকাৰখনক সকলোৱে অসমবাসী হৈ ধন্যবাদ আৰু কৃতজ্ঞতা
জ্ঞাপন কৰিব লাগিব কিছুমান সদস্যই বক্তব্যৰ মাজেৰে কৈছে অধ্যক্ষ মহোদয় যদি বাংলাদেশী তেওঁলোকক বাংলাদেশত পঠাই দিব লাগে হয় উদাহৰণ আছে উদাহৰণ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে পঠাইছে কেইদিনমান আগত বাংলাদেশৰ পৰা আহিছিলে ৰফিকুল ইছলাম কালাম নামৰ এজন ল'ৰা মুস্কান আব্দুল ৰহমান আক্তাৰ হোসেন সেইসকলক পঠাই দিয়া হৈছে এইখন চৰকাৰে পঠাই দিছে অধ্যক্ষ মহোদয় উদাহৰণ আছে উদাহৰণ আজি প্ৰশ্ন হয় অধ্যক্ষ মহোদয় যে সঁচাকৈ তেওঁলোকে কি বিচাৰিছে তেওঁলোকে আলোচনাটো বিচাৰিছে নে নাই তেওঁলোকে যে আজি এইখন চৰকাৰক প্ৰশ্ন কৰে মই আশা ৰাখিম যে এই প্ৰশ্ন যাতে তেওঁলোকে দ্বিতীয়বাৰ নকৰে যদি সঁচাকৈ তেওঁলোকে বিচাৰিছে যে এই সমস্যাৰ সমাধান হ'ব লাগে তেতিয়া সেই সময়ৰ যি চৰকাৰখনে এই সমস্যা সৃষ্টি কৰি গৈছে সেই চৰকাৰৰ পৰা বা সেই দলৰ পৰা তেওঁলোকে নিশ্চয়কৈ যদি তেওঁলোকৰ অঞ্চলৰ সেই ভাৰতীয়সকলক যিসকলৰ নামত ডিটেনশ্যন কেম্পত ৰখা হৈছে যিসকলৰ নামত ডি ভোটাৰ নামেৰে তেওঁলোকক নোটিছ কৰা হৈছে সেইসকল মানুহৰ স্বাৰ্থত বা সেইসকলৰ মুখৰ পিনে চাই তেওঁলোকে সেই দলৰ পৰা নিজৰ সদস্য পদ ত্যাগ কৰিব লাগে অধ্যক্ষ মহোদয় মই আজি এই পবিত্ৰ বিধানসভাত ক'ব পাৰোঁ যে এইবোৰ সমস্যা যিবোৰ আধাৰ কাৰ্ডৰ সমস্যা আছিলে যিজন মানুহ আধাৰ কাৰ্ডৰ কাৰণে বিভিন্ন চৰকাৰী আঁচনিৰ পৰা বাদ পৰিছিলে একমাত্ৰ যদি সেই সমস্যা সমাধান কৰিছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইখন চৰকাৰে কৰিছে সভাপতি মহোদয় এইখন চৰকাৰৰ ওচৰত আমি অসমবাসী হিচাপে ভাৰতীয় হিচাপে চিৰকৃতজ্ঞ থাকিব লাগিব আজি জল পটপট হ'ব অধ্যক্ষ মহোদয় আজি জল পটপট হ'ব ধৰ্মীয় সংখ্যালঘুৰ জনসাধাৰণে আজি বুজি পাব আচলতে তেওঁলোকক ধন্যবাদ কোনে ভাল পায় কোনে বিচাৰিছে যে তেওঁলোকৰ সমস্যা সমাধান অধ্যক্ষ মহোদয় আজি মই আকৌ এবাৰ আপোনাৰ জৰিয়তে আমিৰুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো যে ইমান ডাঙৰ এটা সমস্যা বিধানসভাৰ পবিত্ৰ সদনত উঠাইছে এই সমস্যা যদি সমাধান কৰে তেতিয়াহ'লে এইখন চৰকাৰে কৰিব এই কথাটো আমি সকলোৱে জানো আৰু আমাৰ বিশ্বাস আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰতে এই কথাখিনি কৈ মোৰ বক্তব্য মই সামৰিছো ভাৰত মাতা কি জয় থ্যাংক ইউ শ্ৰী অখিল গগৈ শ্ৰদ্ধেয় সভাপতি মহোদয় মই আচলতে অজয় কুমাৰ ৰায় ডাঙৰীয়া তেখেতৰ বক্তব্য শুনি সঁচাকৈ ভাল পালোঁ এটা বস্তু যে তেখেতে সঁচাকৈ মানে অসমত থকা বেংগলী হিন্দু মানুহৰ যিটো চেণ্টিমেণ্ট সেইটোক আজি উত্থাপন কৰিছে কিন্তু যদিও তেখেতে কেইটামান কথা কৈছে যে নহয় ডি ভোটাৰটো কংগ্ৰেছে আনিলে কিন্তু আচলতে ডি ভোটাৰটো আহিছিলে 1996ত যেতিয়া অসম গণ পৰিষদ 97ত অসম গণ পৰিষদ অসমত ৰাজ্য চৰকাৰত আছিলে আৰু কেন্দ্ৰত বাজপেয়ী চৰকাৰ বা বিজেপি চৰকাৰ আহিছিলে গতিকে সেই ধন্যবাদটো চাগে এতিয়া গালিৰে ৰূপান্তৰ হ'ব কাৰণ এইটো বিজেপিয়ে আৰু এজিপিয়ে কৰিছিলে সেইটো আৰু টিএন চেছান আমাৰ তেতিয়া হেৰি আছিলে চিফ ইলেকশ্যন কমিশ্যনাৰ আছিলে তেখেতৰ দিনত এই ঘটনাটো সংঘটিত হৈছিলে আজিৰ দিনটোত 267জন এনেকুৱা ডিটেনশ্যন কেম্পত মানুহ আছে 267জন এনেকুৱা ডিটেনশ্যন কেম্পত মানুহ আছে আৰু ডি ভোটাৰত এতিয়া নাম অন্তৰ্ভুক্ত হৈ থকা মানুহৰ সংখ্যাটো প্ৰায় 96,000 আজি এই দুইটা বিষয়ক লৈ যে ডিটেনশ্যন কেম্পত ৰখা মানুহবিলাক আৰু ডি ভোটাৰত হাৰাশাস্তি হৈ থকা মানুহবিলাকৰ বিষয়ে আলোচনা হৈছে আৰু আমি সকলোৱে জনা দৰকাৰ যে ডি ভোটাৰত অকল হিন্দু বেংগলী বা মুছলমান মানুহ নহয় আমাৰ নেপালী মানুহ মানে গোৰ্খা আৰু কোচ ৰাজবংশী মানুহ আৰু আমি দেখিছোঁ যে এইটো গোৱালপাৰাৰ এডোখৰ কি কয় আমাৰ হাজং মানুহ আৰু হেৰি কি কয় আমাৰ ট্ৰাইবেল কি কয় গাৰো মানুহ গাৰো হাজং
কোচ ৰাজবংশী ৰাভাও এজন দুজন আছে ক'ৰবাত আৰু হিন্দু বেংগলী আৰু মুছলমান সকলোকে এনেকৈ আমি দেখিছোঁ যে ডি ভোটাৰৰ নামত এনেকৈ বিভিন্ন সময়ত গণ্ডগোল কৰি থকা হয় গতিকে মই ভাবোঁ যে যিসকল ডি ভোটাৰ বুলি কথা নাই আৰু তেওঁলোকক এতিয়া NRCখন যিহেতু হৈ গ'ল গতিকে কোন বিদেশী হয় কোন স্বদেশী হয় ওলাই গ'ল আৰু যিবিলাক NRC যদি কোনোবাই কয় যে নহয় NRCখন শুদ্ধ নহয় তেতিয়াহ'লে সেইখনৰ যিখিনি আপোনাৰ কৰিবলগীয়া আছে সেইখনক যিখিনি সংশোধন কৰিবলগীয়া আছে সেইখন কৰক আৰু NRCখনত আমাৰ ইয়াতো এবাৰ সংসদতো আমাৰ বিধানসভাটো ইয়াতে মানে হেৰি কৰক দাখিল কৰক NRC পুৰা কপি আৰু আমি সবে এটো ৰিকমেন্ড কৰি দিও ইয়াতো বিধানসভাটো আৰু সেন্ট্ৰেল গভৰ্ণমেণ্টেও হেতু লৈ ল আৰু তাৰ পিছত বিদেশী সমস্যাটোৰ চিৰদিনৰ কাৰণে শেষ কৰি পেলাও নহলে ডি ভোটাৰটোক লৈ বা আপোনাৰ ডি ভোটাৰটোক লৈ যি ধৰণৰ এতিয়া পলিটিক্স হৈ আছে যে মানুহবিলাকক সঁচাকে মানে নিজে দেখিলে বেয়া লাগে আৰু ডি ভোটাৰৰ মই গোটেই কেছবিলাকৰ কাগজবিলাক চাই চাইছো ৰুল 50 ৰ আন্ডাৰত আমাৰ ডিটেনশন কেম্পটোহে বিষয় আছে ৰিলেটেড ডি ভোটাৰ দুইটাই কম মই 2 মিনিট মোৰ 1 মিনিট হৈছে 2 মিনিট হৈছে 3 মিনিট হ'ল এই ৰ'ব না অলপ অকণমান আপুনি সভাপতি আছে আপুনিও ইমান হুলস্থুল কৰিলে কেনেকৈ হ'ব আৰু অৱস্থা নহ'লেতো মই সদায় কেদাই খাই থাকোঁ মোক 2 মিনিট প্লিজ 2 মিনিট এতিয়া অকণ দিয়ক না আপুনি মোৰ কাষতে বহে আকৌ এনেকুৱা কৈছেনে ওপৰলৈ গৈ এতিয়া ডি ভোটাৰৰ প্ৰশ্নটো চিৰকালৰ কাৰণে নাইকিয়া কৰি দিব লাগে একদম ডি ভোটাৰৰ কেছটো চিৰকালৰ কাৰণে নাইকিয়া কৰিব লাগে যদি ডি ভোটাৰত থকা কোনোবা মানুহ সঁচাকৈ বিদেশী তেওঁলোকক আমি য'ৰ পৰা আহিছে তেওঁলোকে পঠিয়াই দিব লাগে কিন্তু মই চৰকাৰী পক্ষক এটা কথা জনাব খোজোঁ যে আপোনালোকে চাব মোৰ প্ৰশ্নৰ উত্তৰতে দিছে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতো যদি বিদেশী ঘূৰাই পঠিওৱাৰ সংখ্যাটো বেছি আছিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত বিদেশী ঘূৰাই পঠিওৱাৰ সংখ্যাটো একেবাৰে কম হৈছে তৰুণ গগৈ দিনত তাতকৈ বহুত বেছি আছিলে ঘূৰাই পঠিওৱা যিবিলাক চিহ্নিত বিদেশী ইয়াত কি কাৰণে কৰিব পৰা নাই কাৰণ এইটোৰ আটাইতকৈ ডাঙৰ হেঙাৰটো হ'ল যে বাংলাদেশৰ লগত আমাৰ কোনো এক্সট্ৰাডিশ্যন ট্ৰিটি নাই মই ভাবোঁ যে অসম বিধানসভাত এইটো আমাৰ আজি এটা প্ৰস্তাৱ হ'ব লাগে আজিৰ দিনটোত যে বাংলাদেশৰ লগত আমাৰ বন্দী প্ৰত্যৰ্পণ চুক্তি এখন হ'ব লাগে আৰু তেতিয়া অমানৱীয়ভাৱে নহয় যে আমেৰিকাৰ পৰা যেনেকৈ আমাৰ ভাৰতীয় মানুহবিলাকক খেদি পঠিয়াইছে তেনেকৈ নহয় মানুহৰ নিচিনাকৈ বিশ্বগুৰু টকাৰ পাছতো ভাৰতীয় মানুহৰ যি দুৰৱস্থা হৈছে নহয় গোটেই পৃথিৱীয়ে দেখি লাজ পাইছোঁ আমি নৰেন্দ্ৰ মোদীৰ দিনত ভাৰতীয় মানুহৰ যেনেকুৱা বেয়া অৱস্থা হৈছে তেনেকুৱা অৱস্থা পৃথিৱীত কেতিয়াও ভাৰতীয় মানুহৰ হোৱা নাছিলে সেই অৱস্থা যাতে কোনো পধ্যে অসমৰ ক্ষেত্ৰত হ'ব নোৱাৰে আমি মানুহ যদি বিদেশৰ পৰা আহিছে তেওঁলোকো মানুহ গতিকে মানুহ হিচাপে সন্মান সহকাৰে তেওঁলোকক ঘূৰাই পঠিয়াম কাৰণ আমাৰ ইয়াত জাগা দিবলৈ আমাৰ নিজৰ কাৰণে মাটি নাই আমি নিজে ককাই ভাইৰ মাজত কাজিয়া কৰি আছোঁ গতিকে আৰু লাষ্ট এতিয়া মই ডিটেনশ্যন কেম্পটো সম্পৰ্কে লাষ্ট কথাটো ক'ব খুজিছোঁ ডিটেনশ্যন কেম্পটো এতিয়া গোটেই পৃথিৱীৰ মানৱ অধিকাৰ কৰ্মীবিলাকে কৈছে যে এইটো এটা ভয়াৱহ বস্তু পৃথিৱীৰ কোনো গণতান্ত্ৰিক দেশত ডিটেনশ্যন কেম্প থকা উচিত নহয় মই নিজে ডিটেনশ্যন কেম্প মানে আপোনালোকে জানে চাগে মই ডিব্ৰুগড় জেলত আছোঁ তাতো ডিটেনশ্যন কেম্প গুৱাহাটী যোৰহাট জেলত আছোঁ তাতো ডিটেনশ্যন কেম্প মই নগাঁও জেলত আছিলোঁ তাতো ডিটেনশ্যন কেম্প আছে মই গোৱালপাৰা জেলত আছিলোঁ তাতো ডিটেনশ্যন কেম্প আছে গতিকে মই কোন জাতিৰ মানুহ তাত বিদেশী প্ৰমাণিত হয় মই চব কথা জানো মোক এইটো কৈ লাভ নাই মই কোন জাতিৰ মানুহ কিমান বিদেশী হয় মোৰ একদম সংখ্যা আছে গতিকে মই এটাই কথা অনুৰোধ কৰিব খোজোঁ যে ডিটেনশ্যন কেম্পৰ ধাৰণাটো নাইকিয়া কৰি দিব লাগে আৰু ডিটেনশ্যন কেম্পত থকা যদি বিদেশী আছে তেওঁলোকক সম্পূৰ্ণৰূপে বিতাড়িত কৰিব লাগে আৰু স্বদেশী যিবিলাক আছে সেই স্বদেশীবিলাকক আমাক ইয়াত বসবাস কৰাৰ কাৰণে যোগ্যতা মৰ্যাদা সহকাৰে দিব লাগে আৰু বিশেষকৈ হিন্দু বেংগলী মানুহবিলাকক মই 71 চনৰ আগৰখিনি কথা কৈছোঁ দেই পিছৰখিনি আপোনালোকক আমি বিজেপিক দায়িত্ব দি দিছোঁ আগৰখিনি কথা কৈছোঁ 71ৰ আগত ৰখা যিমান হিন্দু বেংগলী মানুহ আছে তেওঁলোকৰ ওপৰতো যিটো অত্যাচাৰ হৈছে এইটো হ'বলৈ কেতিয়াও দিয়া উচিত নহয় মই সকলোকে ধন্যবাদ জনাই ডিটেনশ্যন কেম্প বন্ধ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ মাননীয় সভাপতি ডাঙৰীয়া এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা চলি আছে আপুনি সুবিধা দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ ডিটেনশ্যন কেম্প সেই সময়ৰ
1998 চনৰ যেতিয়া কেন্দ্ৰত বিজেপি চৰকাৰ আছিল আৰু সেই বিজেপি চৰকাৰে আৰু এজন আছে 2 হাত মানে ইউডিএফৰ 1998 চনত বাকি আছিল এটা নিৰ্দেশ দিছিল যে ডিটেনশ্যন কেম্প অসমত স্থাপন কৰিব লাগে আৰু কেতিয়া নিৰ্দেশ দিছিল 1998 চনৰ আগত যেতিয়া অসমত 1996 চনৰ পৰা অসম গণ পৰিষদ দলে চৰকাৰ চলাই আছিল সেই অসম গণ পৰিষদ দলৰ চৰকাৰে 1997 চনৰ পৰা ভাৰতীয় মানুহখিনিক ভাৰতীয় ভোটাৰসকলক সন্দেহযুক্ত হিচাপে ভোটাৰ লিষ্টত ডি হিচাপে চিহ্নিত কৰিছিল গতিকে 1997 চনত ডি ভোটাৰ হিচাপে চিহ্নিত কৰা কাম প্ৰথম আৰম্ভ কৰিছিল অসম গণ পৰিষদ দল নেতৃত্বাধীন চৰকাৰখনে ৰাজ্য চৰকাৰখনে আৰু কেন্দ্ৰীয় বিজেপি চৰকাৰে 1998 চনত ডিটেনশ্যন কেম্প স্থাপন কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছিল আচ্ছা এতিয়া ৭৩,০০০ কৰিছিল পিছত ৫ লাখ কোন চৰকাৰে কৰিছিল হেটো কৈ দিয়ক ৫-৬ লাখ কোন চৰকাৰ ঠিক আছে সভাপতি ডাঙৰীয়া আমি প্ৰত্যেকজন মানুহে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কংগ্ৰেছ বিধায়িনী দলে অকণমান সাইলেন্ট প্লিজ ডিস্টার্ব নকৰিব প্লিজ আপুনি যে সময়ত কৈছে আমি ডিস্টার্ব কৰা নাই কংগ্ৰেছ বিধায়িনী দলে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মনে প্ৰাণে প্ৰতি মুহূৰ্তে বিচাৰে অসম বিদেশী মুক্ত হোৱাটো অসমত যাতে এজনো বিদেশী নাথাকক তাৰ কাৰণে কংগ্ৰেছ দলে মনে প্ৰাণে সদায় বিচাৰে আৰু তাৰ কাৰণে প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ দিনত এনআৰচিৰ কাম আৰম্ভ কৰিছিল যি কাম এটা পৰ্যায়ত গৈছিল অসমত যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিল এনআৰচিৰ কাম তেওঁলোকে এনেকুৱাভাৱে সম্পূৰ্ণ হৈ এনআৰচিখন বন্ধ কৰি থলে আজি এনআৰচি যদি অসমত সম্পূৰ্ণ হ'লেহে এনআৰচিক যদি ন্যায্যতা দিলেহেঁতেন নিশ্চিতভাৱে অসমত কিমান সদেশী বিদেশী স্পষ্ট হ'লেহেঁতেন গতিকে সভাপতি ডাঙৰীয়া আজি বহুতে ইয়াতে হাঁহিছে কথা পাতিছে কিন্তু যেতিয়া নিজৰ ঘৰৰ কাষৰ মানুহ নিজৰ পৰিচিত মানুহ তেওঁৰ মা দেউতা 14 বংশ এইখন ভাৰতৰ মাটিত জন্মগ্ৰহণ কৰিছে তাৰ পিছতো তেখেতসকলৰ পৰিয়ালক যেতিয়া ডি ভোটাৰ সজাই হাত ভৰি বান্ধি যেতিয়া ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰিব এইখন ৰাজ্যৰ পুলিচ বৰ্ডাৰ পুলিচে তেতিয়া কেনেকুৱা অনুভৱ হয় সেই কথা যিসকলৰ লগত ঘটিছে তেওঁলোক উপলব্ধি কৰিব পাৰে যিসকলৰ লগত ঘটা নাই তেওঁলোকে কেতিয়া উপলব্ধি কৰিব নোৱাৰে সভাপতি ডাঙৰ অত্যন্ত বেদনাদায়ক ডি ভোটাৰ কেনেকৈ নিৰ্ধাৰণ কৰে কোনজন ব্যক্তি ডাউটফুল ভোটাৰ কোনজন ব্যক্তি ডি ভোটাৰ হিচাপে চিহ্নিত কৰিব ইয়াৰ পদ্ধতি কি এই পদ্ধতিতে যথেষ্টখিনি ভুল কোনেজন মানুহক যেতিয়া সন্দেহ কৰা যায় কোনেজন মানুহৰ ওপৰত যেতিয়া সন্দেহ হয় এইজন মানুহ অসমীয়া নহয় এইজন মানুহ অসমৰ নহয় এইজন মানুহ ভাৰতৰ নহয় এইজন মানুহ বিদেশৰ পৰা আহিছে এই সন্দেহ কৰাৰ লগে লগে ডি কেতিয়াও তাক বহাব নোৱাৰে সেইজন ব্যক্তিৰ বিপৰীতে সেই ডি বহোৱাৰ আগতে এটা পদ্ধতি থাকে এটা নিয়ম কানুন থাকে এই নিয়ম কানুন এই চৰকাৰখনে বৰ্ডাৰ পুলিচে কেতিয়াও পালন নকৰে কোনো এজন ব্যক্তি ডি ভোটাৰ তেওঁ নাজানে তেওঁক সুবিধাই দিয়া নহয় যে তেওঁ সদেশী তেওঁৰ ভোটত তেওঁৰ নামত দিব হ'ব নালাগে তেওঁক কেতিয়াও সুবিধাই দিয়া নহয় তেওঁ যেতিয়া জানে তেতিয়া তেওঁ ডিক্লেয়াৰ্ড ডি ভোটাৰ হিচাপে জানে আৰু যেতিয়া কোৰ্টত যায় বিভিন্ন উপযুক্ত নথিপত্ৰ দিয়াৰ পিছতো তেওঁক অগ্ৰাহ্য কৰা হয় উপযুক্ত নথিপত্ৰ দিয়াৰ পিছতো তেওঁক প্ৰমাণ কৰাৰ পিছতো তেওঁৰ কথাটো মান্যতা দিয়া নহয় গতিকে সভাপতি ডাঙৰীয়া ডি ভোটাৰ এনেকৈ সজাই বহু ভাৰতীয় মানুহক আজি ডি ভোটাৰৰ কবলত পেলাই তেওঁলোকৰ স্বাধীনতা খৰ্ব কৰা হৈছে মই আপোনাক মাত্ৰ এটা উদাহৰণ দিব বিচাৰোঁ যে ডি ভোটাৰ হিচাপে চিহ্নিত বহু মানুহে আজি কেছ খেলি স্বদেশী হিচাপে তেওঁলোকে আজি মান্যতা পাইছে এটা প্ৰশ্ন হ'ল এজন ব্যক্তিক ডি ভোটাৰ বনালে সেই ব্যক্তিজনে বছৰ ধৰি কোৰ্টত কেছ খেলি যেতিয়া সদেশী হিচাপে প্ৰমাণিত হয় সেই ব্যক্তিজনক ডি ভোটাৰ কোনে বনালে কোনজন বৰ্ডাৰ পুলিচে ৰিপোৰ্টাৰ বনালে তেওঁৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় মোৰ প্ৰশ্ন হ'ল মোৰ দাবী হ'ল যে যিজন পুলিচ বিষয়া যিজন বৰ্ডাৰ পুলিচে কোনো এজন ব্যক্তিক ডি ভোটাৰ হিচাপে চিহ্নিত কৰিব
তেওঁ ৰেছপনচিবিলিটি ফিক্সড কৰিব লাগে কাৰণ যদি ডি ভোটাৰ বনায় আৰু প্ৰমাণ কৰিব নোৱাৰে সদে কি হয় তেওঁৰ শাস্তি কি হয় আজি কোৰ্টত যেতিয়া কেছ খেলিব লাগে লাখ লাখ টকা দিব লগা হয় দুখীয়া মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা মানুহ যেতিয়া ডি ভোটাৰ হিচাপে চিহ্নিত হয় যেতিয়া কোৰ্টত গৈ লাখ লাখ টকা খৰচ কৰিব লগা হয় সেই টকাবোৰ কৰ পৰা আহে গতিকে এই কথাবিলাক সভাপতি ডাঙৰীয়া আপোনাৰ জৰিয়তে জনাইছোঁ আমাৰ একেবাৰে স্পষ্ট কথা ডি ভোটাৰ কোনো এজন মানুহক ডি ভোটাৰ সজোৱাৰ আগত তেখেত স্পষ্টভাৱে জানিব লাগে তেওঁক কোনোবাই সন্দেহ কৰিছে তেওঁক ডি ভোটাৰ যে নহয় সেই কথাখিনি তেখেতে তথ্য প্ৰমাণ দাখিল কৰাৰ কাৰণে সুবিধা প্ৰদান কৰিব লাগে মই মাত্ৰ শেষত আধা মিনিট সময় আপোনাৰ পৰা লৈছোঁ 2 ছেপ্টেম্বৰ বৰপেটা বৰ্ডাৰ পুলিচে 28 জন পুৰুষ মহিলা মিলি 28 জন ব্যক্তিক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে 28 জন ব্যক্তিক SPF ভিলেজলৈ মাতি আনিছে আলোচনা কৰিম বুলি কোনো সুযোগ দিয়া নাই পুলিচে গৈ বাছত উঠাই দিছে গোৱালপাৰালৈ প্ৰেৰণ কৰিছে ডিটেনশ্যন কেম্পত কেনেকুৱা হৃদয় বিদাৰক কেনেকুৱা কাহিনী কেনেকুৱা ঘটনা আপোনাক মই ভিডিঅ'টো আপোনাৰ হোৱাটছএপত প্ৰেৰণ কৰিম দেখিব আত্মীয় স্বজন মাক দেউতাক সকলো আত্মীয় স্বজন ভাৰতীয় কথা নাই বাৰ্তা নাই ল'ৰা ভাৰতীয় মাক বিদেশী ল'ৰা ভাৰতীয় দেউতাক বিদেশী গতিকে এনেকুৱাভাৱে চলিছে বন্ধ হ'ব লাগে ডি ভোটাৰ যিসকলক চিহ্নিত কৰিছে পদ্ধতি বন্ধ হ'ব লাগে ডিটেনশ্যন কেম্পত থকা সদেশী মানুহক ওলাই আনিব লাগে এই দাবী জনাইছোঁ ধন্যবাদ ডক্টৰ ৰফিকুল ইছলাম হয় সময় 3 মিনিট ঠিক মাননীয় সভাপতি মহোদয় লাষ্ট ঠিক আছে হ'ব কম সময়তে কৰিম মাননীয় সভাপতি মহোদয় বহুতেই গুৰুত্বপূৰ্ণ বিষয় সদনৰ সমূহ সন্মানীয় সদস্য আছে মই এটা ইম্পৰ্টেণ্ট পইণ্ট মই লৈ যাম সকলোক অনুৰোধ কৰিম অলপ মনোযোগেৰে শুনিব এই নাগৰিকত্ব যিটো বিষয় এজন মানুহৰ সমাজত বসবাস কৰা এজন মানুহ মই ভাবোঁ সেইজনৰ সকলোতকৈ কিমতি সম্পত্তি হ'ল নাগৰিকত্ব সব কিছু থাকি যদি নাগৰিকত্ব নাথাকে সেইজন মানুহৰ কোনো মান সন্মান নাই সেইজন মানুহৰ কোনো অস্তিত্ব নাথাকে গতিকে এজন বৈধ ভাৰতীয় এজন বোনাফাইড সিটিজেন ইণ্ডিয়ান সিটিজেন যেতিয়া বিদেশীৰ নামত চিনাক্ত কৰি তেখেতৰ নামত কেছ চলে এইজন মানুহ যে কিমান ডিপ্ৰেশ্যনত যায় কিমান সমস্যাত থাকে আৰু বিশেষভাৱে ভাষিক সংখ্যালঘু আৰু ধৰ্মীয় সংখ্যালঘু এই দুটা সম্প্ৰদায় অসমৰ এই মেটাৰটো আমি ফেচ কৰি আছোঁ আৰু সৰু সৰু কিছু জনগোষ্ঠীও এই সমস্যাত তেখেতসকলেও জৰ্জৰিত কিন্তু মাননীয় সভাপতি মহোদয় মই কৈছোঁ যে বিদেশী যিসকল সেইসকলক চিনাক্ত কৰি বিদেশত পঠালে আমাৰ ক'ব লগা নাই আমাৰ পাৰ্টি বা মোৰ ব্যক্তিগত মত 71ৰ পিছত কোনো ব্যক্তি যদি আহিছে যোনে নহওক কিয় সেইজনক পঠিয়াব লাগে তাৰ লগত আমি একমত কিন্তু দুৰ্ভাগ্য এইটো যে ভাৰতীয় নাগৰিক মই আকৌ কৈছোঁ যে ভাৰতীয় নাগৰিকক কেনেকৈ বিদেশী বনায় যি পইণ্টটো মই ক'ব বিচাৰিছোঁ মাননীয় উপাধ্যক্ষ মহোদয় মই সদনৰ এজন সদস্য মোৰ ডাইনেষ্টি মোৰ ককা দেউতাৰ জন্ম কলকাছিয়া 1936 কলকাছিয়াৰ ল্যান্ড ৰেকৰ্ড তেখেতৰ নামত হাজি ইছমাইল তেখেতৰ দুজন সন্তান প্লিজ অলপ শুনিব মোৰ ককা দেউতাৰ দুজন সন্তান মোৰ দেউতা আৰু মোৰ জেঠা 1951 তেখেতসকলৰ নাম আছে মোৰ মাৰ নাম আছে মোৰ জেঠিৰ নাম 1951 এনচিত আছে মোৰ জেঠাৰ নাম আছে মোৰ জেঠাৰ যিজন ডাঙৰ ল'ৰা সাদুল্লাহ তেখেতৰ নাম এনআৰচিত আছে তেখেতৰ এজনী ছোৱালী সেইজনীক দি লগাই আজি কোৰ্টত তাই চক্কৰ লগাই আছে বৰপেটা কোৰ্টত গৈ তাইৰ নামত আপোনাৰ ফৰেনাৰ কেছ চলি আছে তাই গৈ আছে জি ডাইনেষ্টিৰ হয় জি ডাইনেষ্টি মাননীয় উপাধ্যক্ষ মহোদয় কলকাছিয়াত 1932ত ইষ্টাব্লিছ হোৱা প্ৰাইমেৰী বিদ্যালয় মোৰ আটা বনাইছে সেই ডাইনেষ্টি সেই ঘৰৰ ছোৱালীৰ নামত মোৰ লগত একেলগে স্কুলত গৈছিল সেইজনী ছোৱালী ঘৰত কাম কৰা ছোৱালী কোনোদিন বাহিৰৰ টাউন বজাৰত নাযায় তাইৰ নামত নোটিছ দি বৰপেটা কেছত কেছ চলাই থকা হৈছে এইটোতো মই এটা এক্সাম্পল দিছোঁ মোৰ সমষ্টিত আক্কাচালি 1951 এনআৰচিত তেখেতৰ নাম আছিল ডিটেনশ্যন কেম্পত তেখেতক আবদ্ধ কৰা হৈছিল মই তেখেতৰ পৰিয়ালৰ লগত যোগাযোগ কৰি কেছ কৰি হাইকোৰ্টৰ পৰা সেইজন মানুহ ৰিলিজ হ'ল 1951 এনআৰচিত থকা মানুহকো বিদেশী সজোৱা হৈছে এবাৰ 28 জন মানুহ বৰপেটাৰ পৰা উঠাই লৈ গ'ল মোৰ সমষ্টিৰ কেইবাজন ব্যক্তি আছে যিসকলক মই ব্যক্তিগতভাৱে জানো
সেইসকলৰ মা দেউতাৰ NRCৰ নাম আছে, এইসকলৰ নিজৰ ভোটাৰ লিষ্টত নাম আছে। পৰিয়ালৰ ডাইনেষ্টিত যদি 100 জন মানুহ আছে, 99 জন ভাৰতীয়, মাজৰ পৰা এজন মানুহ বিদেশী কেনেকৈ হয়? 5 জন ভাই ককাই আছে, 4 জন ভাৰতীয়, এজন মাজৰ পৰা বিদেশী কেনেকৈ হয়? মা দেউতা ভাৰতীয়, ককা দেউতা সব ভাৰতীয়, মাজৰ পৰা নাতি নাতিনি কেনেকৈ বিদেশী হয়? এইভাবে সজাইছে। গতিকে কোনোবা যদি বিদেশী সঁচা সঁচিকে আছে, সেইজনক ডিটেনশন ক্যাম্পত লৈ যাওক, আমেৰিকা, লণ্ডন, বাংলাদেশ, পাকিস্তানত পঠায়, আমাৰ ক'ব লগা নাথাকে। কিন্তু বৈধ ভাৰতীয় এইসকলক মহোদয় শেষ কৰিছোঁ। 97ৰ পৰা যিটো কৈছে, তেতিয়াৰ গভৰ্ণমেণ্টৰ পৰা আৰম্ভ হৈছিল, কিন্তু এই বস্তুটো তেতিয়াৰ পৰা কণ্টিনিউ চলি আছে। 97ৰ পৰা তেতিয়া 1 লাখৰ ওচৰা ওচৰি আছিল, 2001ৰ পৰা 2015লৈকে এইটো সংখ্যাত গৈ 5 লাখ হ'ল। তো এই যে সমস্যা, মই কোনো চৰকাৰ যি গ'ল, মই সেইসকল ব্যক্তি এতিয়া নাই। আজি AGPও হয়তো তেখেতসকলৰ মন আছিল, জন্ম হৈছিল বিদেশী খেদিম বুলি, কিন্তু কাৰ আগত তেখেতসকলেও মানি ল'লে, আমিনো কি কৰিম? 71ৰ পৰা 2014লৈকে আমি কৈছোঁ এজন ব্যক্তিও থাকিব নালাগে, কিন্তু যি দলৰ জন্মই হৈছিল বিদেশী খেদিম বুলি, তেখেতসকলে এইটো মানি ল'লে। যেনক মই লাষ্ট কথা হ'ল মাননীয় উপাধ্যক্ষ মহোদয়, যেনেকৈ অসম কেবিনেটে সিদ্ধান্ত লৈছিল, গোৰ্খাসকলৰ নামত যদি কোনো ডি আছে উঠাই দি তেখেতসকলক, হয় তেখেতসকলে ভাৰতীয়, অসমত আছে থাকিব। ঠিক মই বিদেশীৰ পৰা উঠাব বিচৰাক কোৱা নাই, তেনেকুৱা ৰেজুলেশ্যন লওক, SP, DC বা সার্কেল অফিসার বা আরো কোনো ব্যক্তি কষি জুডিশিয়াল দায়িত্ব দি এই যে লাখ লাখ মানুহৰ নামত বিদেশীৰ কেছ আছে, ট্রিব্যুনাল গলে যেহেতু তেখেতসকলে জাস্টিস পোৱা নাই, লোকেল কোর্ট বহাই দি পুরা গাঁৱত বহি এইসকলৰ ডাইনেষ্টি দেখি, এটা ডাইনেষ্টিৰ 100 জনৰ 99 জন যেতিয়া ভাৰতীয়, এজন মানুহ বিদেশী হ'ব নোৱাৰে, এইটো কমন কথা। এই সব বুজি শুনি এই কেছবিলাক ডিসমিস কৰিব লাগে, শেষ কৰিব লাগে। কেবিনেটে এনেকুৱা এটা সিদ্ধান্ত লৈ ফৰএভাৰৰ কাৰণে এই ইস্যুটো সলভ কৰিব লাগে, আৰু যিখিনি বৈধ, যিখিনি অবৈধ বিদেশী সেইখিনিক বিতৰণ কৰাৰো ব্যৱস্থা কৰিব লাগে। আমি সেইসকলৰ লগত নাই। বাকী থাকিল ডিটেনশন কেম্পৰ কথা কৈছে, মই এইটো ৰিপিট নকৰোঁ। বৰ দুৰৱস্থা, ডিটেনশন কেম্পত আবদ্ধ থকা এই ব্যক্তিসকলকো মুক্তি দিয়াৰ ব্যৱস্থা কৰা যিসকল বৈধ ভাৰতীয়। ধন্যবাদ। অনারেবল মিনিস্টার রিপ্লাই দিব না নিদি? অনারেবল মিনিস্টার, ইয়া। মাননীয় উপাধ্যক্ষ মহোদয়, আজি সদনত Rules and Procedure and Conduct of Business in Assam Legislative Assembly under Rule 50, মাননীয় সদস্য শ্রী আমিনুল ইসলাম সিনিয়র তেখেতে যেটো বিষয় আজি সদনত আনিছে আৰু ডিটেনশন ক্যাম্প সম্পৰ্কত, আৰু ইয়াত আমাৰ মাননীয় সকলো দলৰে সদস্যসকলে অংশগ্ৰহণ কৰিছে। বিষয়টো ডিটেইল আলোচনা হৈছে, ভাল হৈছে আলোচনা হোৱাৰ কাৰণে। গতিকে আলোচনা হোৱাৰ কাৰণে ভাল হৈছে ইন এ চেন্স যে নহ'লে কিছুমান ভুল কথা আমাৰ মানুহৰ মাজলৈকে গুচি যায়, যাৰ ফলত সমাজখন আমাৰ মানে অস্থিৰ হৈ যায় বা সমাজখনত অস্থিৰতা আহে। এতিয়া প্ৰশ্নটো আছিল, আজি গোটেই বিষয়টো আছিল বৈধ ভাৰতীয় নাগৰিকক বিদেশী সজাই ডিটেনশন কেম্পত বন্দী কৰাৰ পৰম্পৰা বন্ধ হ'ব লাগে, এইটো আছিল ছাবজেক্ট। কিন্তু এই ছাবজেক্টটো যাই পেলাই ভোটাৰত আহিল, এই ছাবজেক্টটো যাই পেলাই অন্য মানে বিষয়বিলাকত আহিল। গতিকে আচলতে চবেই কথাখিনি যেনেকৈ ক'লে, গতিকে ভোটাৰটো এটা বেলেগ ছাবজেক্ট, এইটো এটা বেলেগ ছাবজেক্ট। গতিকে ভোটাৰৰ উত্তৰটো আমি দিম, আৰু ভোটাৰৰ কথাটো বেলেগকৈ আহিব লাগিছিল, এইটো বেলেগকৈ আহিব লাগিছিল। গতিকে আজিৰ দিনটোত এটা কথা মই সদনক জনাওঁ যে বিদেশী ন্যায়াধীকৰণ ফৰেনাৰ্ছ ট্ৰাইব্যুনেল আৰু আদালতৰ ৰায় অবিহনে কোনো নাগৰিকক বিদেশী সজাই ট্ৰেনজিট কেম্পত ৰখা হোৱা নাই। আৰু আজিকালি এইটো ডিটেনশন কেম্প বুলি নকয়, এইটো ট্ৰেনজিট কেম্প বুলি কয়। গতিকে ডিটেনশন কেম্প শব্দটো উঠি গৈছে, এইটো ট্ৰেনজিট কেম্প। ট্ৰেনজিট কেম্প এইকাৰণে কৈছে যে যিসকলক সেই ট্ৰেনজিট কেম্পত আছে, তো তেওঁলোকক নিজৰ স্বদেশলৈকে ঘূৰি যোৱাৰ কাৰণে তেওঁলোকক তাত ৰাখিছে।
আৰু ৰখাৰ কাৰণে এইটো আজিৰ দিনত এইটো ডিটেনশ্যন কেম্প বুলি নকয়, এইটো ট্ৰেনজিট কেম্প বুলি কোৱা হয়। আৰু আমাৰ অখিল গগৈ ডাঙৰীয়াই কৈছে যে তেওঁ ডিব্ৰুগড় জেলত থাকোঁতে তাতো ডিটেনশ্যন কেম্প, যোৰহাটত থাকোঁতে তাতো ডিটেনশ্যন কেম্প, শিলচৰত থাকোঁতে তাতো ডিটেনশ্যন কেম্প, মানে গোৱালপাৰাত থাকোঁতে তাতেও ডিটেনশ্যন কেম্প, এনেকৈ 6টা ঠাইত আগতে এনেকুৱা কেম্প আছিল, নথকা নহয়। কিন্তু প্ৰশ্নটো হৈছে কি যে এই কেম্পসমূহৰ পৰা 2023 চনত আটাইখিনিকে আনি আমাৰ গোৱালপাৰাৰ মাটিয়াৰ আমাৰ ট্ৰানজিট কেম্পত ৰখা হৈছে। এতিয়া অসমৰ বিভিন্ন ঠাইত তেনেকুৱা ধৰণৰ ট্ৰানজিট কেম্প নাই। অসমত এটাই ট্ৰানজিট কেম্প আছে, সেইটো হ'ল গোৱালপাৰাৰ মাটিয়াত সেই ট্ৰানজিট কেম্পটো আছে। গতিকে উপাধ্যক্ষ মহোদয়, যিসকল সন্দেহযুক্ত নাগৰিকৰ গোচৰ ৰুজু হৈছে আৰু বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা সময়ত নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিবলৈ সমৰ্থ নহয়, তেনে লোককহে বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ৰায় দিয়ে আৰু সেই ব্যক্তিকে প্ৰত্যাৱৰ্তন নোহোৱা পৰ্যন্ত এই ট্ৰেনজিট কেম্পত ৰখা হয়। ট্ৰানজিট কেম্পত তেওঁলোকক ৰখা হয় যেতিয়ালৈকে তেওঁলোকক প্ৰত্যাৱৰ্তন কৰিব পৰা নাযায়। সেই অধ্যক্ষ ডাঙৰীয়া, ইয়াতে কথা কিছুমান উঠিছে যে আমাৰ যিবিলাক ডি ভোটাৰ হ'ল, ডি ভোটাৰটো কোনো চৰকাৰেও কৰা নাই, কোনো পুলিচেও কৰা নাই, ডি ভোটাৰটো কৰিছে ইলেকশ্যন কমিশ্যনে। গতিকে ইলেকশ্যন কমিশ্যনে ষ্টেটক ডাইৰেকশ্যন দিছে আৰু ইলেকশ্যন কমিশ্যনেহে সেইটো কৰিছে, সেইটো চৰকাৰে কৰা নাই। ইয়াত যিটো সদনত ব্যাখ্যা দিয়া হৈছে যে কাৰোবাৰ ঘৰত বহি এয়াৰ কণ্ডিশ্যন ৰুমত বহি ডি ভোটাৰ কৰিলে, অমুক কৰিলে, সেইটো নহয়। ডি ভোটাৰটো কৰিছে ইলেকশ্যন কমিশ্যনে। দ্বিতীয় কথাটো হ'ল যে কাৰো ব্যক্তি স্বাধীনতা খৰ্ব হোৱা নাই। এই ক্ষেত্ৰত ব্যক্তি স্বাধীনতা খৰ্ব এইকাৰণে হোৱা নাই যে কাৰোবাক যদি ডি ভোটাৰ বুলি কোৱা হৈছে, তো ডি ভোটাৰ বুলি কোৱাৰ লগে লগে তেওঁ হি কেন এপ্ৰ'চ হাইকোৰ্ট, তাৰ এপিলেট অথৰিটি হাইকোৰ্টত তেওঁ যাব পাৰে। নট অনলি হাইকোৰ্টে যদি তেওঁ ডি ভোটাৰটো উঠোৱা নাই, দেন হি কেন এপ্ৰ'চ সুপ্ৰিম কোৰ্ট অলছ। সেইটো এটা কথা আছে। গতিকে যিজন ডি ভোটাৰৰ ইলেকশ্যন কমিশ্যনে ডি ভোটাৰ বুলি ক'লে, গতিকে তেওঁৰ এপিলেট অথৰিটি দুটা আছে, এটা হাইকোৰ্ট আছে আৰু এটা সুপ্ৰিম কোৰ্ট আছে। গতিকে তেওঁলোকে তাত যাই পেলাই এপ্ৰ'চ কৰিব পাৰে যে মোক ডি ভোটাৰ বুলি কৈছে, মোক ভাৰতীয় নাগৰিক নহয় বুলি কৈছে, মোৰ এইবিলাক নথি পত্ৰ, মোৰ এইখিনি কাগজ পত্ৰ, মোৰ গোটেই এইবিলাক নথি পত্ৰই মই প্ৰমাণ কৰিলোঁ যে মই ভাৰতীয় নাগৰিক হয়। এক মিনিট, মই ভাৰতীয় নাগৰিক হয়। আচ্ছা, গতিকে মই ভাৰতীয় নাগৰিক হয়, সেইখিনি মই ভাৰতীয় নাগৰিক হয় বুলি প্ৰমাণ কৰিলে তাত ডি ভোটাৰটো অট'মেটিক উঠি যাব। বা FTA যদি বা FTO যদি ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলতো যদি কোনোবা মানুহ তেনেকুৱা ডি ভোটাৰ হিচাপত আছে, গতিকে তেওঁলোকক যদি ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলে কিবা কাৰণত কয় যে এই মানুহজন বিদেশী নহয়, এই মানুহজন ভাৰতীয় হয়, তেতিয়া তেওঁ ডি ভোটাৰটো অট'মেটিক উঠি যাব। গতিকে ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলৰো সেইটো অধিকাৰ আছে। যদি তেওঁলোকক কোৱা হয় যে তেওঁলোক আমাৰ ভাৰতীয় নাগৰিক হয়, ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলে যদি কৈ দিয়ে তেওঁ ডি ভোটাৰটো তেওঁলোক উঠি যাব। গতিকে ডি ভোটাৰৰ সমস্যাটো হৈছে তেনেকুৱা। তাতকৈ ডাঙৰ কথাটো হ'ল যে এতিয়া আমাৰ আমিনুল ইছলাম ডাঙৰীয়াই কৈছে যে কোনোবা ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ গ'ল, ইঞ্জিনিয়াৰ গ'ল, কোনোবা গ'ল, তেখেতে ঘৰলৈ গ'ল এনকুৱাৰী কৰিবলৈ গৈ তেওঁলোকে ক'লে যে আমাৰ তাত কোনো অহা নাই। কিন্তু আচ্ছা, অহা নাই, ঠিক আছে, আপুনি কোৱা কথাটোৱে মই কৈছোঁ, অহা নাই কোনো। কিন্তু যেতিয়া ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলত কেছ এটা ৰেফাৰ কৰিব, এটা কেছ ৰুজু কৰিব, প্ৰথমতে কেছটো ৰুজু কৰি তাৰপিছতহে ফৰেইনাৰ্ছ ট্ৰাইব্যুনেললৈকে কেছটো পঠাব। আৰু যিজন আয়োগে কেছটো ৰুজু কৰি ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলত পঠাব, গতিকে তেওঁ ছাফিচিয়েণ্ট নথি পত্ৰ নাথাকাকৈ তেওঁ পঠিয়াব নোৱাৰে। গতিকে ছাফিচিয়েণ্ট নথি পত্ৰ নাথাকাকৈ তেওঁলোকে পঠিয়াব নোৱাৰে। আচ্ছা ৰ'ব, না চাওক, আপোনালোকে সকলোৱে কৈ আছে, মই শুনি আছোঁ, মইতো এটা কথাও কোৱা নাই।
বা আমাৰ ৰুলিং পাৰ্টিৰ পৰাতো কাকো একো ক'ব দিয়া নাই, চবেতো মনে মনে আছে। এতিয়া আমি উত্তৰটো দি লওঁ, দি লোৱাৰ পিছত আপুনি যদি ছেটিছফাইড নহয়, উপাধ্যক্ষ ডাঙৰীয়াক ক'ব উত্তৰটোৰ শেষত যে এইটো কথা আমাৰ ছেটিছফাইড নহয়, এইটো কি হ'ব, মই উত্তৰ দিম। ছিষ্টেমটো গণতন্ত্ৰত বা পাৰ্লিয়ামেণ্টত বা এছেম্বলিত ছিষ্টেমটো তেনেকুৱাই কথাটো। গতিকে আজিৰ দিনটোত তেওঁলোকৰ যিবিলাকে নথি পত্ৰ নোহোৱাকৈ এটা কেছ ৰুজু হ'ব নোৱাৰে কেতিয়াও। যদি এই নথি পত্ৰ সহকাৰে তেওঁ যদি তাতে কেছটো ৰুজু হ'ল, তাৰপিছত তেওঁক ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত তেওঁৰ কেছ হয়, আৰু ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত যেতিয়া কেছ হয়, কেছটো হোৱাৰ পিছত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে তেওঁক নথি পত্ৰ সহকাৰে প্ৰমাণ কৰিব দিয়ে যে তুমি প্ৰমাণ কৰা যে তুমি ভাৰতীয় হয়। গতিকে ভাৰতীয় হয় বুলি প্ৰমাণ কৰিব যেতিয়া দিয়া হ'ল, গতিকে তেওঁ তথ্য সহকাৰে তেওঁ তথ্যভিত্তিক তেওঁ প্ৰমাণ কৰিব লাগে, আৰু প্ৰমাণ কৰাৰ লগে লগে তেওঁ যেতিয়াই কোৰ্ট ছেটিছফাইড হ'ব বা FT ছেটিছফাইড হ'ব, ফৰেনাৰ্ছ ট্ৰাইব্যুনেল ছেটিছফাইড হ'ব, গতিকে তেওঁক ভাৰতীয় বুলি ডিক্লেয়াৰ কৰি দিব, আৰু তেওঁক তেতিয়া আমাৰ ট্ৰেনজিট কেম্পৰ পৰা তেওঁ বাহিৰলৈকে ওলাই আহিব পাৰিব। সেইটো এটা কথা। তো এতিয়া আমাৰ মাননীয় সদস্য দুই এজনে কৈছে যে ট্ৰেনজিট কেম্পটো এতিয়া পৃথিৱীৰ যিবিলাক মানৱ অধিকাৰ কমিটিৰ চবে আপত্তি কৰিছে, কৰিবতো, কৰাটো স্বাভাৱিক। আৰু পৃথিৱীত ক'তো নাই এই কেম্প, কোনোবা মাননীয় সদস্যই কৈছে পৃথিৱীত ক'তো নাই, অকল অসমতে আছে। পৃথিৱীত ক'তো নাই বুলি ক'ব নালাগে, আমাৰ ভাৰতবৰ্ষত কোন কোন ৰাজ্যত আছে আপোনালোকে সেইটো চাই লওক। ভাৰতবৰ্ষৰ কোন কোন ৰাজ্যত আছে সেইটো চাই লওক। গতিকে পৃথিৱীলৈকে যাবই নালাগে, ভাৰতত চাইলেই হ'ল, ভাৰতৰ ৰাজ্যকেইখনত। মই সিমান ডিটেইলছত নাযাওঁ। গতিকে গোবিন্দ বসুমতাৰী ডাঙৰীয়াই কৈছে যে দেশখনৰ আৰু নাগৰিকসকলৰ সুৰক্ষাৰ কাৰণে এনেকুৱা কেম্পৰ প্ৰয়োজন কেতিয়াবা হয়। তেখেতে বুজিছে, কাৰণ তেখেত এটা সংগ্ৰামৰ মাজেৰে অহা মানুহ, তেখেতে ফেচ কৰিছে বহুত কথা, তেখেতে জানে গোটেই কথাখিনি। গতিকে তেখেতে সেই ধৰণৰ কথাখিনি কৈছে। তৃতীয় কথাটো হ'ল যে আমাৰ আজিৰ দিনটোত আমাৰ মানুহখিনিক এইখিনি সুবিধা দিছে যে 2020 চনত যিসকল মানুহ তেনেকৈ ডিটেইন হৈ থাকিল, আগতে 3 বছৰ আছিল, এতিয়া 2 বছৰ কৰা হৈছে, যে যদি কোনোবা ভাৰতীয় নাগৰিকে তেওঁলোকৰ হৈ কয় যে এওঁ ইয়াতে ট্ৰেনজিট কেম্পত থাকিব নালাগে, মই এওঁৰ বেইল ল'ব বিচাৰিছোঁ, 5,000 টকাৰ বেইল বণ্ড দিলে তেওঁক বেইলত যাব দিয়ে। গতিকে সেইখিনি ব্যৱস্থা আছে। কিছুসকলে কৈছে যে তেওঁলোকৰ আমাৰ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই কৈছে যে তেওঁলোকৰ যিখিনি ফেচিলিটি তেওঁলোকক দিব লাগে সেইখিনিৰ পৰা ডিপ্ৰাইভ হ'ব নালাগে। সেইটো ঠিকে কৈছে আপুনি, আৰু সেইটো ডিপ্ৰাইভ হোৱাও নাই। কাৰণ তাতে যিসকল আছে আমাৰ ট্ৰানজিট কেম্পত, তাত ডাক্তৰ নিয়মিতভাৱে ভিজিট কৰা হয়, তাত মহিলাসকলৰ কাৰণে গাইনী ডক্তৰ পঠোৱা হয়, কোনোবা শিশু যদি আছে তাৰ কাৰণে পেডিয়াট্ৰিচিয়ান পঠোৱা হয়, তাতে তেওঁলোকে আনকি খেলা ধূলাৰ ব্যৱস্থাও কৰা হয়, আনকি খেলা ধূলাও তেওঁলোকে খেলিব পাৰে। গতিকে তেওঁলোকক যিখিনি সুবিধা তেওঁলোকক দিব লাগে এইখিনি দি থকা হৈছে। তাৰ ওপৰত ডিষ্ট্ৰিক্ট লিগেল এখন কমিটি আছে প্ৰত্যেক জিলাতে। গতিকে সেই কমিটিখনে গৈ পেলাই মাজে মাজে খবৰ কৰে যে তেওঁলোকে ঠিকে আছে নে নাই, সকলোৱে এই কথাখিনি চাব পাৰে। এতিয়া আমাৰ চেঙা সমষ্টিৰ MLA ডাঙৰীয়াই কৈছে যে তেখেতে যাব বিচাৰিছিল, যাব দিয়া নাই বুলি কৈছে এইটো কথা। কিন্তু ডিষ্ট্ৰিক্ট যিটো লিগেল চেল আছে, এই চেলটোৱে প্ৰায় ভিজিট কৰে। গতিকে ভিজিট কৰি তেওঁলোকৰ গোটেই খা খবৰখিনি লয়, ঠিকে আছে নাই এই গোটেই কথাখিনি চায়। গতিকে সেই হিচাপত তেওঁলোকৰ যিখিনি ট্ৰেনজিট কেম্পত থকা অৱস্থাত তেওঁলোকৰ যিখিনি সুবিধা পাব লাগে সেই সুবিধাখিনি ঠিকমতে দি থকা হৈছে। গতিকে অধ্যক্ষ উপাধ্যক্ষ ডাঙৰীয়া, ইয়াতে মই দুটামান কথা ইয়াতে জনাই দিব বিচাৰিছোঁ। যদিহে কোনো ব্যক্তিয়ে পিতৃ মাতৃ ভাই ভনী ভাৰতীয় বুলি দাবী কৰে, তেন্তে সেইসকল লোকে বিদেশী ন্যায়াধিকৰণৰ শুনানিৰ সময়ত ন্যায্য নথি পত্ৰ যোগান ধৰি নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰতিপন্ন কৰিব লাগিব। আৰু যেতিয়া এটা FTৰ পৰা যেতিয়া FTলৈকে এটা কেছ ৰেফাৰ কৰে,
বহুত মানুহৰ মানে এড্ৰেছটো পোৱা নাযায় সেইকাৰণে হাট বজাৰ বিভিন্ন পাব্লিক প্লেচত সেই মানুহখিনিৰ নাম দি পেলাই কোৱা হয় নাম লিখি দি পেলাই ডিছপ্লে কৰা হয় যে আপোনাৰ নামত এইটো অভিযোগ আছে গতিকে আপুনি এফটিত যাই পেলাই এটা ৰিপৰ্ট কৰিব লাগে আৰু এফটিত নটিছখন আপুনি ৰেছপণ্ড কৰিব লাগে সেইটো ব্যৱস্থা আনকি আছে গতিকে এই গোটেইখিনি ব্যৱস্থাৰ ভিতৰত আমাৰ যিখিনি মানুহ ভাবিছে যে মোৰ ক্ষেত্ৰত ইনজাষ্টিছ হৈছে তো তেওঁলোকৰ জাষ্টিছ পোৱাৰ কাৰণে তেওঁলোকৰ প্ৰতিপক্ষ সমৰ্থন কৰাৰ কাৰণে তেওঁলোকৰ সকলোখিনি সুবিধা এফটিটো আছে এফটিৰ পিছত যদি এফটিত তেওঁ ছেটিছফাইড নহয় হাইকোৰ্ট আছে আৰু হাইকোৰ্ট যদি তেওঁ ছেটিছফাইড নহয় সুপ্ৰিম কোৰ্ট আছে হয় কোনোবা আমাৰ মাননীয় সদস্য কৈছে যে এজন দুখীয়া মানুহ ইমান পৰ্যায়লৈকে কিয় যাব কেনেকৈ যাব তেনে কথাটো কৈছে সেইটো হয় কিন্তু আমাৰ জনীয়াৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়াই এটা কথা কৈছে যে যিমানেই সম্পত্তি নাথাকক যিমানেই পইচা পাতি নাথাকক কিয় আটাইতকৈ মূল্যৱান বস্তুটো হ'ল নাগৰিকত্ব যদি নাই কোনো ইজ্জতে নাই হয়নে যদি আমাৰ নাগৰিকত্বটো ইমান মূল্যৱান গতিকে আমাক যদি সুযোগ দিছে ছিষ্টেমটোৱে যে আমি হাইকোৰ্ট যাব পাৰোঁ আমি সুপ্ৰিম কোৰ্ট যাব পাৰোঁ আমি নাগৰিকত্বটো প্ৰতিষ্ঠা হ'লে পিছত ক'ব লগা আমাৰ একো কথাই নাথাকে গতিকে সেইখিনি আমি সেইমতে আমি আগবাঢ়ি যাব লাগে আচ্ছা অন্যথা তেওঁলোকক বিদেশী বুলি ঘোষণা কৰাৰ পাছত আইন অনুসৰি ট্ৰেঞ্জিট কেম্পত স্বদেশলৈ উভতাই নপঠোৱা পৰ্যন্ত তেওঁলোকক এনেকুৱা ধৰণৰ ট্ৰেঞ্জিট কেম্পত ৰখা হয় ভাইট অৰ্ডাৰ নাম্বাৰ অনাৰেবল জাষ্টিছ মিষ্টাৰ অনাৰেবল মিষ্টাৰ জাষ্টিছ BK Sharma in writ petition C number 7036/2005 dated 31/1/2014 যোৱা দুমাহত ডিচেম্বৰৰ যোৱা দুমাহত 1 December to 2024 30th January 2025 অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিদেশী বুলি ঘোষিত আৰু ট্ৰেঞ্জিট কেম্পত থকা লোকৰ তালিকা আমি ইয়াত গাঁঠি দিছোঁ যে ইয়াতে কোনো গাঁঠি দিয়াৰ উদ্দেশ্যটো এইটোৱেই যে ইয়াতে কোনো হিন্দু মুছলমান বুলি কথা নাই গতিকে এই ক্ষেত্ৰত আমাৰ ইয়াতে যিখিনি আমাৰ আজি কেম্পত আছে এক মিনিট মন্ত্ৰীমণ্ডলী আমাৰ এতিয়া সময় দুটা পাইছে আমি সময়টো আৰু ভোজনৰো ব্যৱস্থা কৰাইছে এজন দুজনকৈ গৈ খাই আহি থাকিব পাৰিব হাউচটো মই বেছি সময় নলওঁ শেষে হোৱাত গতিকে ইয়াতে মানে কোনো মানে ধৰ্মীয় দৃষ্টিকোণৰ পৰা এইবিলাক চোৱা হোৱা নাই এতিয়া আমাৰ মুঠ আমাৰ মাটিয়া যিটো আমাৰ ট্ৰেঞ্জিট কেম্প তাতে আমাৰ 260 আমাৰ বৰ্তমান মানুহ আছে ইনমেটছ আছে তাৰে ভিতৰত বাংলাদেশৰ নাগৰিকৰ সংখ্যা হ'ল 124 আৰু ম্যানমাৰৰ নাগৰিকৰ সংখ্যা হৈছে 135 গতিকে বাংলাদেশ নাগৰিকতকৈ ম্যানমাৰৰ নাগৰিকৰ সংখ্যা বেছি 135 আৰু সেনেগালৰ পৰা অহা নাগৰিকৰ সংখ্যা হৈছে এজন হয়তো টোটেল 260 গতিকে ইয়াত কোনো ধৰ্মীয় দৃষ্টিকোণ বা ভাষা বা ধৰ্ম তাৰ ভিত্তিত কথাটো কৰা নাই কিন্তু বিদেশী হিচাপেহে এই গোটেইখিনি কথা কৰা হৈছে ফৰেনাৰ্ছ ট্ৰাইব্যুনেল অৰ্ডাৰ 1964 3 নম্বৰ আদেশৰ পদ্ধতি অনুসৰি প্ৰাৰম্ভিক অনুসন্ধানৰ অন্তত সীমান্ত আৰক্ষীয়ে সন্দেহযুক্ত অবৈধ নাগৰিকৰ নাম সংশ্লিষ্ট আৰক্ষী অধীক্ষক সীমান্তলৈ বৰ্ডাৰলৈকে যাৱতীয় নথি পত্ৰ আৰু প্ৰতিবেদনৰ সৈতে প্ৰেৰণ কৰে মই সেইখিনি কথা অলপ আগতে কৈছোঁ আপোনালোকক যে এনেই নপঠায় তাত তথ্য বা যিখিনি ডকুমেণ্ট ছাপৰ্টিং ডকুমেণ্ট সেইখিনি লাগিলেহে পঠিয়াব পাৰিব আৰক্ষী অধীক্ষকে সেয়া নিজা মন্তব্যৰ সৈতে সংশ্লিষ্ট বিদেশী ন্যায় ফৰেনাৰ্ছ ট্ৰাইব্যুনেললৈকে মানে মতামতৰ সৈতে প্ৰেৰণ কৰে বিদেশী ন্যায়াধিকৰণে ফৰেনাৰ্ছ এক্ট 1946 যিটো আমাৰ চেঙা সমষ্টিৰ বিধায়কে উল্লেখ কৰিছে ফৰেনাৰ্ছ এক্ট 1946 গতিকে ফৰেনাৰ্ছ এক্ট 1946 আৰু ফৰেনাৰ্ছ ট্ৰাইব্যুনেল অৰ্ডাৰ 1964 গতিকে এই তাৰে 3 নম্বৰ আদেশ মতে
গোচৰ নিষ্পত্তিৰ স্বাৰ্থত সন্দেহযুক্ত লোকক তেওঁক সন্দেহ কৰাৰ পৰা মূল ভিত্তি উল্লেখ কৰি ন্যায়াধীকৰণত হাজিৰ হৈ তেওঁৰ ভাৰতীয় নাগৰিকত্ব প্ৰমাণৰ বাবে বিদেশী ন্যায়াধীকৰণত FT তেওঁলোকে নটিচ জাৰি কৰে আৰু এই জাননীত উল্লেখিত লোকজনৰ বাৰে বাৰে জাননী জাৰি কৰিলেও তাৰ কোনো সম্ভেদ পোৱা নাযায় কেতিয়াবা কাৰোবাৰ সম্ভেদ পোৱা নাযায় বা সেই জাননী কাৰ্যকৰী কৰিব নোৱাৰে তেন্তে লোকজনৰ শেহতীয়াভাৱে জ্ঞাত ঠাইত মানে লাষ্ট নন প্লেচ অফ দ্য ৰেচিডেন্স স্থানীয় লোকৰ উপস্থিতিত দৃশ্যমান অংশত জাননী দিয়া হয় মই যে ক'লোঁ হাট বজাৰ বা ক'ৰবাত এইবিলাকত যে দিয়া হয় গতিকে যেতিয়া মানুহজনক বিচাৰি নাপায় তেতিয়া দিয়া হয় গতিকে বিদেশী ন্যায়াধীকৰণৰ জাননী সন্দেহযুক্ত লোকজনক যাৱতীয় নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুকৰণ কৰিহে জাৰি কৰা হয় এই সংক্ৰান্তত ফৰেনাৰ্ছ এক্ট 1946 ফৰেনাৰ্ছ ট্ৰাইব্যুনেল অৰ্ডাৰ 1964 মহামান্য গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ পুনৰীক্ষক ৰিভিউ পেটিশ্যন 22/2010 ষ্টেট অফ আছাম ভাৰ্চেছ মুছলিম মণ্ডল এণ্ড আদাৰ্ছ গতিকে তাৰ ভিত্তিত 3/1/2013 তাৰিখৰ আদেশ অনুকৰণ কৰা হয় অনুসন্ধানকালীন পৰৱৰ্তী সময়ত সন্দেহযুক্ত লোকজনক আত্মপক্ষ সমৰ্থনৰ বাবে পৰ্যাপ্ত সুযোগ দিয়া হয় যিহেতুকে ফৰেনাৰ্ছ এক্ট 1946 দফা 9 নাগৰিকত্ব প্ৰমাণৰ দায়িত্ব সংশ্লিষ্ট সন্দেহযুক্ত লোকজনৰ ওপৰত ন্যস্ত থাকে সেয়েহে বিদেশী ন্যায়াধীকৰণ বা অসম আৰক্ষীয়ে উক্ত জাননীৰ জৰিয়তে সংশ্লিষ্ট সন্দেহযুক্ত নাগৰিকজনক তেওঁ ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিবলৈ সুযোগ প্ৰদান কৰা হয় গতিকে জাননী জাৰি কৰাটো এটা ন্যায়িক পদ্ধতি আৰু ইয়াৰ জৰিয়তে মানৱ অধিকাৰ খৰ্ব কৰাৰ কোনো কথা ইয়াত আহিব নোৱাৰে গতিকে ইয়াৰ উপৰিও অবৈধ বিদেশী চিনাক্তকৰণৰ বাবে ভাৰত চৰকাৰ গৃহ মন্ত্ৰালয়ৰ 10 জানুৱাৰী 2014 চনৰ নিৰ্দেশ অনুসৰি গোচৰসমূহ বিদেশী ন্যায়াধীকৰণৰ কাৰণে প্ৰেৰণ কৰা হ'ল গতিকে আজি আমাৰ এতিয়া কথাটো হ'ল যে আমাৰ মাননীয় সদস্যসকলক আমি কওঁ যে বিষয়টো গুৰুত্বপূৰ্ণ বুলি আমি চৰকাৰৰ বিবেচনা কৰিছোঁ আৰু বিবেচনাৰ কাৰণে আমি যিমান পাৰোঁ আমিও চেষ্টা কৰিছোঁ চৰকাৰেও যে মানুহখিনি যাতে আমি কিবা এটা নিষ্পত্তি এই কথাখিনি হয় কিন্তু এইটো চৰকাৰে কৰিব নোৱাৰে এই কামখিনিৰ কাৰণে যে এইটো FTত যেতিয়া গ'ল FTত যোৱালে FT এটা কোৱাচি জুডিচিয়েল বডি গতিকে কোৱাচি জুডিচিয়েল বডিটোত আমি চৰকাৰে আমি হস্তক্ষেপ কৰিব নোৱাৰোঁ বা জুডিচিয়েল বডি হওক কোৱাচি জুডিচিয়েল বডিয়ে হওক আমি তাত হস্তক্ষেপ কৰিব নোৱাৰোঁ গতিকে আমি সকলোৱে মোৰ অনুৰোধ আমি সকলোৱে যেনেকৈ আমাৰ অজয় ৰয় কৈছে যে তেওঁৰ তাতে এগৰাকী বৃদ্ধা মানুহ আছিলে তেওঁ নিজে লাগি মিলি তেওঁক তাৰ পৰা উলিয়াই আনিছে গতিকে আমি জানিছোঁ যে দুখীয়া কিছুমান মানুহ আছে তেওঁলোকে হয়তো পৰা নাই গতিকে আমি সদনৰ সকলো যিমান আমি আছোঁ আমি সকলোৱে যাৰ অঞ্চলত এনেকুৱা কথা আছে আমি সকলোৱে যদি অলপ সহায়ৰ হাত আগবঢ়াই আমি তেনেদৰে আগবাঢ়ি আহোঁ মই ভাবোঁ তেতিয়া 1 মিনিট উপাধিক গতিকে আমি যদি তেনেকৈ আগবাঢ়ি আহোঁ মই ভাবোঁ এই সমস্যাটো আমি সমাধান কৰিব পাৰিম কাৰণ এইবিলাক কথা এছেম্বলিত সদায় চলিয়ে আছে আমি আলোচনা কৰিয়ে আছোঁ আৰু আলোচনা কৰি ইয়াৰ অন্ত নাইকিয়া হৈছে গতিকে আমি যদি সকলোৱে আজিৰ দিনটোত আমি সকলোৱে যদি এইখিনি সহায়ৰ হাত আগবঢ়াওঁ আমি সকলোৱে যদি একলগ হৈ যদি আমি ভালকৈ এই সমস্যাটো আমি কেনেকৈ সমাধান কৰিব পাৰোঁ সমাজখনত আমি কেনেকৈ ষ্টেবিলিটি এটা আনিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে সহযোগ কৰিলে নিশ্চয় এইটো সম্ভৱপৰ হ'ব এইখিনি কথা ক'বলৈ ডাঙৰীয়া মই সকলো মাননীয় সদস্যক ধন্যবাদ দিলোঁ যে আপোনালোকৰ বক্তব্যৰ জৰিয়তে দি আপোনালোকৰ মনৰ কথাখিনি ক'লে আৰু আমিও চৰকাৰেও এই কথাখিনি আপোনালোকৰ স্পষ্টীকৰণ আমি দাঙি ধৰিলোঁ ধন্যবাদ